हेलो डियर स्टूडेंट्स लास्ट क्लास आमी एक्सारसाइज जी आछे R1 जी आछे ना एटुर क्वेश्चन नम्बर 10 लके डिसकास करिसिलो ना आज आमी डिसकास करिम क्वेश्चन नम्बर 11 र পৰা ओके सो सोआ क्वेश्चन नम्बर 11 तो तमाक की दिया আছে আমাক এতে কইছে কি प्रूव दैट एटु আমাক কইছে কি एटुर समान समान एटु দেখাব লাগে ओके एटु जिखिनि ভ্যালু দি আছে एटुर समान समान আমাক 0 দেখাব দিছে ओके सो এটা আমি কেনে কই দেখাম এটা আমি সলভ করিম ओके सो সলিউশন তো দি দিয়া একেবারে ইজি এটু তোমালোকে ইজিলি পাৰিবা এটু সোয়া এবিলাক আমি এনেকুৱা ধৰণৰ অলৰেডি সলভ কৰিছো নহয় এইবিলাক তোমালোকে দেখা পাইছা এইবিলাক এনেকুৱা ধৰণৰ অলৰেডি সলভ কৰিছো কোৱেশ্চন নম্বৰ 10 টুত সো এইবিলাক যদি তোমালোকে প্ৰ্যাকটিছ কৰা এটু একেবাৰে ইজিলি কৰিব পাৰিবা ওকে সো আমি প্ৰথমতে লেফট হ্যান্ড সাইড তো লৈ লম ওকে লেফট হ্যান্ড সাইড লোৱা লেফট হ্যান্ড সাইড টু আমাক কিমান দিয়া আছে 1/2 প্লাস √3 প্লাস 2/√5 minus √3 plus 1/2 minus √5 এটো আমাক দিয়া আছে এতিয়া তোমালোকে এটা কাম কৰা আমাৰ এটো কি কৰিব লাগিব ৰুটৰ যেটো ভ্যালু বিলাক আছে না হেবিলাক আমি সদায় কি কৰিব লাগে ওপৰত লৈ যোৱাৰ চেষ্টা কৰিব লাগে ওকে সো হেতু কাৰণে কি কৰিব লাগিব সোৱা এতে 1/2 plus √3 আছে নহয় এটো লৈ যাবৰ কাৰণে কি কৰিব লাগে এটোক আমি পূৰণ কৰিম কিহে দি সৰি এতে আমি কৰিম 2 minus √3 দি পূৰণ কৰিব লাগিব কাৰণ তলত কি আছে 2 প্লাস আছে নহয় এটো আমাৰ কি আছে 2 plus √3 সো আমি মাল্টিপ্লাই কৰিম কিহে দি 2 minus √3 আৰু এটো অকল তলত দিলে মাল্টিপ্লাই কৰিলে নহব ওপৰতো কৰিব লাগিব 2 minus √3 ওকে সো ইয়াৰ পিছত চোৱা নেক্সট 2/√5 minus √3 এটো আমাক দিয়া আছে সো এটো লগত আমি কি পূৰণ কৰিম √5 minus √3 নহয় এটো প্লাস দিব লাগিব আমাৰ মাইনাস আছিল প্লাস দিব লাগে সো ওপৰতো দিম √5 প্লাস √3 ওকে সো আৰু এটা আছে প্লাস কোনটো আছে 1/2 minus √5 দিয়া আছে সো আমি পূৰণ কৰিম কিহে দি 2 plus √5 এ দি 2 plus √5 হৈ গৈছে ইয়াৰ পিছত জাস্ট এটো আমাক সলভ কৰিব লাগিব ওকে সো নেক্সট ইকুৱেল দি দিয়া আমাৰ কিমান আছে এটো 1 আছে নহয় আমাক দিয়া আছে এটো সোৱা ওপৰত আমাৰ 2 minus √3 থাকিব কাৰণটো কি এটোৰ লগত যদি 1 ৰ লগত পূৰণ কৰা কি হ'ব এটোৱে থাকিব সো এটো আমাৰ 2 minus √3 ওকে আৰু তলত সোৱা a plus b into a minus b এটো আমাৰ ফৰ্মুলাত পৰিছে না সো এটোৰ ফৰ্মুলাটো কি আছিল a square minus b square তাৰ মানে 2 square দিব লাগিব আমাৰ 2 হল a 2 square minus √3 হোল স্কয়ার ওকে এইখিনি দিলো প্লাস নেক্সট টু সোৱা আমাৰ কি কৰিব লাগিব এইটো 2 ৰ লগত এটোৰ পূৰণ কৰিব লাগিব ওকে সো দিয়া 2 into √5 plus √3 ওপৰটো হৈ গল এতিয়া তলৰটো এতিয়া সোৱা √5 হোল স্কয়ার minus √3 হোল স্কয়ার ওকে জাস্ট ফর্মুলা হিসাবত বহাই দিলে হৈ গল এটু ফর্মত আনিলে তোমালোকৰ ইজিলি এটু সলভ হৈ যায় ওকে জাস্ট ফর্মত আনাটো হল প্ৰথম কাম সো এটুৰ লগত পূৰণ কৰা 1 ৰ লগত যদি এটু পূৰণ কৰো তেনহলে কিমান হ'ব এটুই থাকিব সো আমি এটু লিখিম 2 plus √5 আৰু তলত কি হ'ব 2 স্কয়ার minus √5 হোল স্কয়ার হৈ যাব ওকে ইয়াৰ পিছত চোৱা নেক্সট কি দি আছে নেক্সট এটু সলভ কৰা আমাৰ ওপৰত চোৱা কিমান আছে 2 minus √3 এটু কেনেকৈ ৰাখিছো এতিয়া এতে চোৱা তলত কি আছে 2 স্কয়ার মানে আমাৰ কিমান হ'ব 2 স্কয়ার মানে 4 আৰু √3 যেটো আছে এটুক আমি কি কৰিব পাৰো স্কয়াৰৰ দ্বাৰা ক্যান্সেল কৰিব পাৰো √2 ওকে √2 আমি ক্যান্সেল কৰিব পাৰো সো মাইনাস অকল 3 থাকি যাব এতে ওকে ইয়াৰ পিছত এতে আমাৰ চোৱা কিমান দি আছে 2√5 আছে আৰু 2√3 তোমালোকে এটা কাম কৰা এটা কাম কৰি দিয়া তোমালোকে প্ৰথমতে এনেকৈ ৰাখা যদি আমাৰ প্ৰয়োজন হয় তেনহলে আমি কি কৰিম এটু দি এটুৰ লগত পূৰণ কৰি দিম ওকে প্ৰথমতে এনেকৈ ৰাখিছো আগতে মাইনাস নকৰিবা মানে ভাগ ভাগ কৰি মাল্টিপ্লাই কৰি নিদিবা ওকে সো প্ৰথমতে এনেকৈ ৰাখিছো এতিয়া তলৰটো চোৱা 5 স্কয়ার মানে কি হ'ব 5 হ'ব ইয়াতে ওকে ৰুট দিয়া আছে যেহেতু √3 স্কয়ার মানে 3 থাকিব ইয়াতে ওকে প্লাস তাৰ পিছত চোৱা 2 plus √5
ওকে ইয়াৰ পিছত তলত চোৱা তলত 4 মাইনাছ √5 হোল স্কয়াৰ মানে কি হ'ব অনলি 5 থাকিব ওকে এতিয়া মাইনাছ কৰি চোৱা এটা আমাৰ 2 মাইনাছ √3 ওকে তলত কি হ'ব চোৱা তলত 4 ৰ পৰা যদি 3 মাইনাছ কৰা 1 থাকিব সো 1 লিখা নিলিখা একে কথা সো আমি নিলিখো ইয়াতে ওকে প্লাস চোৱা এটা আমাৰ কিমান আছে ওপৰত চোৱা ওপৰত আছিল আমাৰ 2√5 প্লাস √3 এটো দিয়া আছিল তলত কিমান হ'ব এই 5 টোৰ পৰা এই 5 ৰ পৰা যদি 3 মাইনাছ কৰা কিমান থাকিব আমাৰ থাকিব 2 ওকে ইয়াৰ পিছত প্লাস দি দিয়া তলত এটা আমাৰ নেক্সট কি দিয়া আছে চোৱা আমাৰ 4 ৰ পৰা -5 কৰিলে কিমান হ'ব 4 ৰ পৰা -5 কৰিব লাগে তেনে আমাৰ কি হ'ব -1 থাকি যাব 5 টো ডাঙৰ হেতু আমাৰ মাইনাসত আছে ওকে আৰু ওপৰত আমাৰ কিমান থাকিব 2 প্লাস √5 ওকে মই গোটেইখিনি স্টেপ কৰি দি আছো তোমালোকে যেতিয়া প্ৰ্যাকটিস কৰিবা তেতিয়া এটা দুটা স্টেপ স্কিপ কৰিব পাৰা সোনকালে কৰিব কাৰণে ওকে সো মই ডিটেইলছত কৰি দি আছো তোমালোকক ওকে ইয়াৰ পিছত চোৱা 2 মাইনাছ √3 টো এনেকৈ থাকিল প্লাস এইটো 2 দি এইটো 2 আমি ক্যান্সেল কৰিব পাৰো ওকে তেনেহলে আমাৰ ইয়াতে কি থাকিব এটা আমাৰ থাকিব √5 প্লাস √3 টো এনেকুৱা আহিব এতিয়া যেহেতু 2 2 ক্যান্সেল হৈ গল ওকে ইয়াৰ পিছত চোৱা নেক্সট প্লাস এটা বস্তু মনত ৰাখা এতে যেটো -1 আছে নহয় মাইনাসটো কেতিয়াও তলত ৰাখিব চেষ্টা নকৰিবা সদায় কি কৰিবা মাইনাসটো ওপৰত লৈ যোৱাৰ চেষ্টা কৰিবা সো এই মাইনাসটো গুচাবৰ কাৰণে কি কৰিব লাগিব এতে আমাৰ মাইনাস দি পূৰণ কৰিব লাগিব সো মাইনাস দি পূৰণ কৰিলে কি হ'ব যেটো প্লাস আছে গোটেইবিলাক মাইনাসৰ হৈ যাব আৰু মাইনাসৰ থাকিলে হেতু আমাৰ প্লাসৰ হৈ যাব সো -1 দিয়াতে পূৰণ কৰি দিয়া তেনেহলে আমাৰ কি হ'ব -2 আহি যাব আৰু এটো আমাৰ -5 আহি যাব ওকে এতিয়া এটা বস্তু চোৱা তোমালোকে কোনটো লগত কোনটো ক্যান্সেল কৰিব পাৰা প্ৰথমতে 2 দিয়া আছে 2 টোৰ লগত 2 ক্যান্সেল কৰিব পাৰো +2 -2 ওকে √3 দিয়া আছে মাইনাসৰ আৰু √3 প্লাসৰ √5 প্লাসৰ √5 মাইনাসৰ দেখা পাইছা গোটেই কেইটা ক্যান্সেল হৈ গৈছে তাৰ মানে কি আমি ইকুয়াল টু লিখিব পাৰো 0 ওকে আৰু আমাক দেখাব কি দিছিল আমাক এইটোৰ সমান সমান আমাক কি দেখাব দিছিল 0 দেখাব দিছিল নহয় সো আমি দেখুৱালো অলৰেডি সো এনেকুৱা তেনেহলে আমি কি লিখিব পাৰো ইকুয়াল টু রাইট হ্যান্ড সাইড ওকে এটা আমাক প্রুফ কৰি দিব দিছিল সো আমি প্রুফ কৰিলো তোমালোকে এনেকুৱা কৰি লিখি দিবা প্রুফ হৈ গল এনেকুৱা কৰিলে হৈ গল সব হৈ গল ওকে যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাই দিবা ওকে সো ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 12 টো সো এটা আমাক কি দিয়া আছে taking √3 equal to ইমান √2 equal to ইমান find the approximate value of the following আমাক কৈছে কি এইবিলাক যে দিয়া আছে নহয় এইবিলাকৰ কি কৰিব দিছে মান উলিয়াব দিছে ওকে √3 ভ্যালুটো ইমান √2 ৰ ভ্যালুটো ইমান ধৰি পেলাই আমাক কৈছে কি তলৰ ৰাখিবৰ আসন্ন মান উলিয়া মানে কি এইবিলাক সলভ কৰিলে এইবিলাকৰ মানটো বহালে আমাৰ কিমানখিনি মান ওলাব এইটো উলিয়াব দিছে ওকে সো আমি উলাই চাও এটা প্ৰথমতে 1 নম্বৰটো দিয়া আমাক দিয়া আছে 1/√3 মাইনাস √2 ওকে এটো আমাক দিয়া আছে সো এটোৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব তোমালোকে এতে চোৱা এতে ডাইৰেক্ট ভ্যালুটো বহাই নিদিবা বহাই দিলে কি হ'ব এটো তোমালোকৰ কমপ্লেক্স হৈ যাব জটিল হৈ যাব ওকে সো তোমালোকে কি কৰা প্ৰথমতে √টুক ওপৰত লৈ যোৱাৰ চেষ্টা কৰা ওকে সো লৈ যাবৰ কাৰণে কি কৰিব লাগিব √3 মাইনাস √2 যেহেতু দিয়া আছে মাইনাসৰ দিয়া আছে তেনেহলে আমি প্লাসৰ দিব লাগিব √3 প্লাস √2 পূৰণ কৰিব লাগিব ওকে √3 প্লাস √2 কৰিলো এতিয়া চোৱা এটা আমাৰ কি হ'ব তলৰটো তো আমাৰ ফৰ্মুলাত আহি যাব √3 হোল স্কয়ার a স্কয়ার মাইনাস b স্কয়াৰৰ ফৰ্মুলাটো আহি যাব ওকে আৰু ওপৰটো এতে যদি তোমালোকে এটো লগত এটো মাল্টিপ্লাই কৰা পূৰণ কৰা কিমান থাকিব এটোই থাকিব সো √3 প্লাস √2 হৈ গৈছে ইয়াৰ পিছত চোৱা নেক্সট কি হ'ব এতিয়া যদি তোমালোকে এটো সলভ কৰা ওপৰত কি হ'ব √3 আছে নহয় এটো √3 টো এনেকৈ ৰাখা √3 প্লাস √2 ওকে তাৰ পিছত এতে সৰ √3 হোল স্কয়ার আছে এটোক আমি কি কৰিব পাৰো √2 গুচাব পাৰো স্কয়াৰৰ দ্বাৰা সো এতে আমাৰ 3 আহি যাব -2 আহি গল ওকে এতিয়া এটোক সলভ কৰা আকৌ আমাৰ তলত কি থাকিব এতে যদি তোমালোকে 3 ৰ পৰা 2 2 মাইনাস কৰা কি হ'ব 1 থাকিব সো 1 লিখা নিলিখা একে কথা সো আমি জাস্ট ওপৰৰখিনি লিখিম ওকে সো আমাৰ √3 প্লাস √2 হৈ যাব ওকে
এতিয়া এটা কাম কৰা, তোমালোকক যে ভ্যালুটো বহুৱাব দিছিল নহয় √2 আৰু √3 ভ্যালুটো এইটো আমাক দিয়া আছে, এইটো এতিয়া বহুৱাব লাগিব। ওকে, √3 ভ্যালুটো দিছে 0 আমাক দিছে 1.723 এইটো দিয়া আছে নি 732 1.732 এইটো আমাৰ দিয়া আছে √3 ভ্যালুটো, আৰু √2 ভ্যালুটো কিমান দিয়া আছে 1.41 তাৰপিছত 414 ওকে কিমান দিয়া আছে 414 হা 414 এতিয়া এইটোৰ পৰা প্লাস কৰি দিয়া 1.732 আৰু কিমান আছে 1.414 এইটো যদি তোমালোকে প্লাস কৰি দিয়া এনসারটো ওলাই যাব। এতে হ'ব 6 এতে হ'ব 4 এতে হ'ব 11 1 এতে 2 3 3.146 সো এইটোই হল আমার এনসার। আমাক কৈছে নহয় কিহৰ ভ্যালুটো এইটোৰ ভ্যালুটো উলিয়াব দিছে, সো এইটোৰ আমি ভ্যালুটো উলিয়ালো। ওকে, এতিয়া এইটোৰ যদি উলিয়া এনেকুৱা কৰি উলিয়াব পাৰা। ওকে, এইটো কৰি দিছো বাৰু 2/√3 প্লাস √2 ওকে এইটো আমাৰ উলিয়াব লাগে কৰা 2 নম্বৰটো 2/√3 প্লাস √2 এইটো দিয়া আছে নে এবাৰ কনফার্ম কৰি লৈছো। ওকে ওকে এইটো দিয়া আছে। সো এতিয়া এইটো সলভ কৰিব কেনেকৈ সেম প্ৰসিডিউৰ 2 দিয়া √3 প্লাস √2 ইনটু কিহে দি পূৰণ কৰিব লাগিব কোৱাচোন, এইটো কৰিব লাগিব √3 মাইনাস √2 দি পূৰণ কৰিব লাগিব √3 মাইনাস √2 ওকে। এতিয়া এইটোক সলভ কৰা, এটা আমাৰ কিমান হ'ব √3 হোল স্কয়ার মাইনাস √2 হোল স্কয়ার হৈ যাব। ওকে, আৰু ওপৰত কি হ'ব 2 ইনটু এইটো লগত পূৰণ কৰি দিব লাগিব √3 মাইনাস √2 টো পূৰণ হ'ব। ওকে, বাস এতিয়া তোমালোকে এইটো জাস্ট সলভ কৰি দিয়া। এটা আমাৰ কিমান হ'ব ওপৰৰটো বাৰু সেম থাকিব √3 মাইনাস √2 আৰু তলৰটোত কি হ'ব এইটো আমাৰ স্কয়াৰৰ দ্বাৰা √2 কেনসেল হ'ব 3 মাইনাস 2 হৈ যাব। ওকে, সো চোৱা তলত যদি মাইনাস কৰো 3 ৰ পৰা 2 তেনেহলে আমাৰ কি হৈ যায় 1 থাকে। সো এটা আমি নিলিখো, তেনেহলে আমাৰ কিমান লিখিব লাগিব 2 ইনটু √3 মাইনাস √2 টো আমাৰ থাকিলে। এতিয়া তোমালোকে এইটোৰ ভ্যালুটো বহুৱাই দিয়া। সো ভ্যালুটো কিমান হ'ব 2 ইনটু 1.732 মাইনাস 1.414 এইটোই আছিল নে চোৱাচোন 1.732 আৰু 1.414 ওকে এইটো দিয়া আছিল। সো এইটো তোমালোকে এতিয়া মাইনাস কৰি পূৰণ কৰি দিব লাগিব। কেনেকুৱা কৰি মাইনাস কৰিবা, এইটো 2 টো সেম ৰাখা আৰু এইটো 1.732 ডিভাইডেড বাই মাইনাস আমাৰ কিমান কৰিব লাগিব 1.414 এইটোৰ পৰা এইটো মাইনাস কৰা তেনেহলে এনসারটো পাই যাবা। এইটো আমাৰ 12 ৰ পৰা 4 গলে আমাৰ কিমান থাকিব 8 থাকিব, তাৰ পিছত 2 ৰ পৰা 1 1 তাৰ পিছত 7 ৰ পৰা 4 3 আৰু 1 ৰ পৰা 1 গলে তো হেতুই থাকিব। সো আমাৰ কিমান থাকিল 0.318 ওকে এইটো থাকিল। এতিয়া এইটোৰ লগত পূৰণ কৰি দিয়া, তোমালোকে পূৰণ কৰিলে কিমান হ'ব 2 8 যা 16 और 6 2 1 যা 2 3 2 3 যা 6 ওকে আমাৰ এইটো হৈ গ'ল এনসার। সো এইখিনিলৈকে কৰিলে হৈ গ'ল। ওকে, সো ইয়াৰ পিছত নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। কোৱেশ্চন নাম্বাৰ 13 টো কি দিয়া আছে চোৱা, এটা আমাক দিছে উইদাউট ডুইং এক্সুৱেল ডিভিজন এক্সপ্ৰেছ দ্য ফলোয়িং ৰেচনেল নাম্বাৰছ ইন ডেচিমেল। ওকে, ডেচিমেলত উলিয়াব দিছে। আমাক কৈছে কি হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা। যেনেকুৱা এটা এক্সাম্পল দিছে 25 টো আমি কেনেকুৱা কৰি লিখিব পাৰোঁ এনেকুৱা তলতো 4 পূৰণ দিছে তল ওপৰতো দিছে। ওকে, আমাৰ দুয়োফালে 4 পূৰণ কৰি ইয়াতে আমাৰ তলত কিমান বনাইছে 100 বনাইছে। 100 বনোৱাৰ পিছত আমি ডাইৰেক্টলি এইটোক ইজিলি হৰণ কৰিব পাৰোঁ আৰু হৰণ কৰিলে আমাৰ কি হ'ব 0.004 হ'ব। সো তোমালোকে সদায় মনত ৰাখিব লাগিব যদি এনেকুৱা দিয়ে তেনেহলে সদায় তলত কি আনিব লাগিব 1 ৰ পিছত যিমান কেইটা 0 আনিব পাৰা আনা। ওকে, এনেকুৱা বুজি পাইছা। সো আমাৰ কি কৰিব লাগিব মেইন কথা হ'ল 110 বা 1 লাখ বা এনেকুৱা 1 ৰ পিছত 4টা 0 5টা 0 এনেকুৱা কৰি আনিয়ে ৰাখিব লাগিব। সো বেলেগ নম্বৰ আৰু থাকিব নোৱাৰিব। সো সেইটো কেনেকুৱা কৰি আনিবা সেইটো চোৱা। প্ৰথমতে চোৱা 1 নম্বৰটো এটা আমাক কিমান দিয়া আছে 7/25 দিয়া আছে
ওকে 7/25 যদি দিয়া আছে এটুক আমি কেনেকুৱা কৰি লিখিব পাৰিম 25 টুক আমি 5 স্কয়াৰ বুলি লিখিব পাৰো নে 5 স্কয়াৰ মানে 25 সো এতিয়া এটা কাম কৰা এটুক আমি যদি কি কৰি দিও আৰু এটু মনত ৰাখিবা এনেকুৱা আনিব কাৰণে তোমালোকে এটা ফৰ্মুলা মনত ৰাখা এটুক যে তলত যে আমি লিখিম নহয় এনেকুৱা লিখিব লাগিব 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ m মানে আমাৰ এতে 2 ৰ পাৱাৰ 2 ওকে এতে আমাৰ 2 ৰ পাৱাৰ 2 যিমান থাকিব 5 ৰ পাৱাৰ 2 ইমান থাকিব লাগিব সো এনেকুৱা এটা ফৰ্মেটত আনিব লাগিব এনেকুৱা এটা ফৰ্মেটত আনিলে মানে তোমালোকৰ কামটো হৈ গ'ল এতিয়া ইজিলি ডিভাইড কৰিব পাৰিবা ওকে কেনেকুৱা কৰি চোৱা এইটো एग्जांपल চালে তোমালোকৰ ক্লিয়াৰ হৈ যাব ওকে সো এতে 5 স্কয়াৰ আছে আমাৰ আৰু কি লাগে আমাৰ লাগে এটু 5 স্কয়াৰটো যদি আছে আমাৰ লাগে 2 স্কয়াৰ লাগে ওকে সো 2 তেনেহলে হে দুটা একে হ'ব কাৰণ ওপৰৰ পাৱাৰটো আমাৰ সেম থাকিব লাগে সো সেই কাৰণে আমাৰ কি লাগিব এতে যেহেতু 5 স্কয়াৰ আছে আমি এটা 2 স্কয়াৰ লম 2 স্কয়াৰ দি দিলো ওকে ইকুৱেল এতিয়া চোৱা এতিয়া অকল তলত পূৰণ কৰিলে তো নহব হেতু আমাৰ নম্বৰটো বেলেগ হৈ যাব সো আমি তলত কৰিম মানে ওপৰতো কৰিম 2 স্কয়াৰ এতিয়া চোৱা 2 স্কয়াৰ যদি কেনসেল আউট কৰো আগৰ 2 নম্বৰটোই থাকিব ওকে একো টেনশন নাই তাৰমানে নম্বৰটো আমাৰ সেম আছে নম্বৰটো আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰো নম্বৰটো হেতুৱে ৰাখিব লাগিব ওকে ৰাখি পেলাই তোমালোকে যিমান যি কৰিব পাৰা কৰা বুজি পাইছা সো তলত আমি পূৰণ কৰিছো সেই কাৰণে আমি ওপৰতো দিব লাগিব যাতে আমাৰ নম্বৰটো কি থাকে একে থাকে ওকে সো এতিয়া চোৱা তেনেহলে আমি এটো সলভ কৰো এতিয়া ওপৰত কিমান হ'ব 7 * 2 স্কয়াৰ মানে 4 আহি যাব ওকে আৰু এটো যদি তোমালোকে এতিয়া সলভ কৰা আৰু তলত কি আহি যাব চোৱা 5 স্কয়াৰ * 2 স্কয়াৰ আমি এটো এনেকুৱা কৰি লিখিব পাৰো এটা ফৰ্মুলা আছে আৰু এটা a টু দি পাৱাৰ m into b টু দি পাৱাৰ m ক আমি কি লিখিব পাৰো a into b হোল টু দি পাৱাৰ m বুলি আমি লিখিব পাৰো ওকে এইটো ফৰ্মুলা মনত ৰাখিবা এতিয়া চোৱা তেনেহলে এই দুটাৰ পাৱাৰ যেটো সেম আছে তেনেহলে আমি কি কৰিব পাৰো 5 * 2 কৰিব পাৰো 5 * 2 10 স্কয়াৰ বুলি লিখিব পাৰো ওকে সো এটো হৈ গল এতিয়া চোৱা তোমালোকে এটো কেনেকুৱা কৰি লিখিব পাৰা ইয়াতে লিখি দিছো পাৰো ওকে ইকুৱেল দি প্লাই সো ওপৰত হ'ব 7 4 গুণ 28 আৰু তলত কিমান হ'ব 110 স্কয়াৰ মানে 100 আহি যাব সো এতিয়া চোৱা একৰ পিছত দুটা শূন্য আছে মানে কি আমি দুই ঘৰ এফালে দশমিক দিব পাৰো পয়েন্টটো দিব পাৰো 0.28 সো এইটোৱে হল আমাৰ आंसर ওকে এনেকুৱা কৰি ফৰম্যাটত আনাৰ পিছত এনেকুৱা চোৱা 5 স্কয়াৰ আৰু 2 স্কয়াৰ আনাৰ পিছতে আমি এনেকুৱা কৰি লিখিব পাৰিছো সেনেকুৱা আনাৰ পিছত আমি কি কৰিব ইজিলি এটুক ভগ্নাংশত অৰ্থাৎ ডেসিমেলত লৈ যাব পাৰো ওকে বুজি পাইছে সো এনেকুৱা কৰি গোটেই কেইটা সলভ কৰিব লাগিব ওকে 2 নম্বৰটো এটো সব কি দিয়া আছে সো প্ৰথমতে এটো ডিভাইড কৰি লৈছো এখানে 2 নম্বৰটো কৰিম ওকে সো আমাক কিমান দিয়া আছে 3/40 দিয়া আছে ওকে সো ওপৰত 3 টো সেম ৰাখা এতিয়া 40 টোক তোমালোকে কেনেকুৱা কৰি লিখিবা হেতু চাও 40 টোক আমি কি কৰিব লাগিব 40 ক প্ৰাইম ফেক্টৰাইজেচন কৰিব লাগিব ওকে সো 40 টোক প্ৰাইম ফেক্টৰাইজেচন কৰিলে 2 দি ডিভাইড কৰা 2 দি 20 টাইমছ তাৰ পিছত আকৌ 2 দি দিয়া তো 2 দি দিলে আমাৰ কিমান হ'ব 10 টাইমছ তাৰ পিছত আকৌ 2 দি দিয়া 2 দি 5 টাইমছ ওকে সো এতিয়া তেনেহলে 40 ঠাইত আমি কিমান লিখিব পাৰিম এতে আমাৰ কিমানটা 2 দি আছে 3টা 2 দি আছে তাৰ মানে আমি কি লিখিব পাৰি এটো 2 কিউব লিখিব পাৰিম ইনটু এতে আমাৰ এটা 5 দি আছে সো আমি এতে 5 লিখিম ওকে এতিয়া চোৱা তোমালোকে এইটো পাৱাৰটো লক্ষ্য কৰা এতে পাৱাৰ 3 দি আছে আৰু এতে আমাৰ একো নাই মানে কি 1 দিয়া আছে পাৱাৰ ওকে সো এতে আমাৰ 3 বনাবৰ কাৰণে কিমান কৰিব লাগিব আৰু দুটা আমাৰ এড কৰিব লাগিব ওকে সো দুটাও কেনেকৈ এড কৰিবা তোমালোকে চোৱা এটো তোমালোকে ইকুৱেল দি দিয়া এটো ওপৰত 3 সেম থাকিব 2 কিউব ইনটু 5 এটা আমাক দিয়াই আছে আৰু আমি কি কৰিম 5 স্কয়াৰ এটা আমি কি কৰিম পূৰণ কৰি দিম ওকে 5 স্কয়াৰ অকল তলত পূৰণ কৰিলে নহব ওপৰতো কৰিব লাগিব 5 স্কয়াৰ হৈ গৈছে এতিয়া চোৱা তোমালোকে তলত কিমানটা হ'ব 5 এতিয়া যদি তোমালোকে এতে লক্ষ্য কৰা এতে আমাৰ দুটা 5 স্কয়াৰ আৰু এতে আমাৰ এটা 5 তাৰ মানে আমাৰ কিমানটা হল এতিয়া তিনিটা হৈ গৈছে ওকে সো এতিয়া আমাৰ পাৱাৰটো সেম হ'ব ওকে একো টেনশন নাই এতিয়া তেনেহলে ওপৰত কিমান লিখিবা 3 * 5 স্কয়াৰ মানে 25 লিখা ওকে আৰু তলত কিমান হ'ব 2 কিউব মানে 2 কিউব টু সেম ৰাখা ওকে 2 কিউব টু সেম ৰাখিছো ইনটু 5 * 5 স্কয়াৰ মানে কিমান হ'ব 5 কিউব লিখিব পাৰো ওকে 5 কিউব হৈ গৈছে
এতিয়া চোৱা তলত কিমান হ'ব ইয়াতে 2 কিউব ইনটু 5 কিউব দিয়া আছে তাৰ মানে আমাৰ কি আছে ওপৰত পাৱাৰটো সেম তেনেহলে তলতটো আমি পূৰণ কৰিব পাৰো 2 ইনটু 5 মানে 10 কিউব হৈ যাব ওকে আৰু ওপৰত কিমান হ'ব 3 লগত এটো পূৰণ কৰা 3 5 যা 15 3 2 যা 6 7 75 হৈ গৈছে তেতিয়া চোৱা তেনেহলে ওপৰত আমাৰ 75 থাকিল আৰু তলত কিমান হ'ব 10 ৰ ওপৰত কিউব দিয়া আছে তাৰ মানে 1 ৰ পিছত তিনিটা 0 দিব লাগিব ওকে সো এটুক যদি তোমালোকে সলভ কৰা এটুক সলভ কৰিলে आंसरটো কিমান হ'ব সো যেহেতু আমাৰ ইয়াতে তিনিটা 0 আছে তাৰ মানে পয়েন্টটো আমাৰ কি হ'ব 3 ঘৰ এইফালে আগবাঢ়ি আহিব ওকে সো আমি এটো লিখি দিম 0.075 বুঝি পাইছা তাৰ মানে আমাৰ কি হৈছে এই তিনিটা আছে না তিনিটা যেহেতু আমাৰ দুটা আছিল তিনিটা পৰা বনাবৰ কাৰণে আমি আগত এটা 0 দি দিছো সো এতিয়া তিনিটা হৈছে 3 ঘৰ এইফালে আমাৰ পয়েন্টটো আহি যাব দশমিকটো আহি গ'ল ওকে সো এটো এনেকুৱা কৰি সলভ কৰিব লাগিব ওকে ইয়াৰ পিছত চাইছো 3 নম্বৰটো আমাক দিয়া আছে 3 নম্বৰটো দিছে 3/100 এটো তো একেবাৰে ইজি তোমালোকে কেনেকুৱা কৰিবা তলত চোৱা আমাৰ অলৰেডি আমাৰ এটো ফৰ্মত দিয়াই আছে ওকে তেনেহলে জাস্ট আমাৰ কিমান চাব লাগিব দুটা শূন্য আছে তাৰ মানে 2 ঘৰ আগত আমাৰ কি হৈ যাব পয়েন্টটো আহি যাব সো এটো আমাৰ आंसर একো টেনশন নাই ওকে ইয়াৰ পিছত নেক্সটটো চাইছো 4 নম্বৰটো চোৱা কিমান দিয়া আছে 4 নম্বৰটো আমাক দিছে 23 টো ওপৰত সেম ৰাখা তলত চোৱা আমাৰ কি আছে হাইয়েস্ট পাৱাৰ কোনটোত আছে 2 কিউবত আছে এতে আমাৰ 5 স্কয়াৰ আছে 5ত আমাক কি কৰিব লাগিব কিউব বনাব লাগিব মানে যেটো হাইয়েস্ট আছে হাইয়েস্টৰ সমান বনাব লাগিব সো এটো কিউব বনাবৰ কাৰণে কি কৰিব লাগিব আৰু এটা 5 আমাৰ পূৰণ কৰিব লাগিব ইয়াতে দুটা তো অলৰেডি আছে তেতিয়াহে তিনিটা হ'ব সো আমি এটা 5 পূৰণ কৰিম ওকে এটা আমাৰ 5 স্কয়াৰ ইনটু 2 কিউব এটো তো দিয়াই আছিল আৰু এটা আমি 5 পূৰণ কৰিলো ওকে অকল তলত কৰিলে নহব ওপৰতো কৰিব লাগিব ওপৰতো কৰিলো ওকে এতিয়া এটো সলভ কৰিলে কিমান হ'ব ওপৰত 5 3 যা 15 5 2 যা 10 আৰু আমাৰ কিমান হ'ব 11 115 ওকে ইয়াৰ পিছত চোৱা আমাৰ কি আছে 5 স্কয়াৰ আৰু আমাৰ কি আছে এটা আৰু এটা 5 আমি পূৰণ কৰিলো নহয় তেনেহলে আমাৰ কিমান হ'ব 5 কিউব হৈ যাব সো এটো তোমালোকে 5 কিউব দি দিয়া ওকে ইনটু 2 কিউব তো আছে এটো সেম টু সেম ৰাখা এতিয়া চোৱা তেনেহলে কিমান হ'ব 115 ওপৰত আৰু তলত কিমান হ'ব 5 2 যা 10 তাৰ মানে 10 কিউব আমি লিখিব পাৰো ওকে সো এটো তেনেহলে সলভ কৰা 115 ডিভাইডেড বাই 1 ৰ পিছত তিনিটা 0 হৈ গল এতিয়া যদি পয়েন্টটো চোৱা পয়েন্টটো কত আহিব আমাৰ 3 ঘৰ এইফালে তাৰ মানে 0.115 এটো আমাৰ आंसरটো হৈ যাব ওকে ইয়াৰ পিছত 5 নম্বৰটো চোৱা একেবাৰে ইজি এবিলাক জাস্ট তোমালোকে এবাৰ সলভ কৰা হেগলে ক্লিয়াৰ হৈ যাব ওকে তথাপি যদি কিবা ডাউট থাকে জনাই দিবা ওকে তেনেহলে চোৱা ওপৰত আমাৰ কিমান দিয়া আছে এটো 14 দিয়া আছে আৰু তলত 175 টক আমি কি কৰিম প্ৰাইম ফ্যাক্টৰাইজেশন কৰিম সো প্ৰাইম ফ্যাক্টৰাইজেশন কৰিলে কিমান হয় সো এটুক যদি তোমালোকে প্ৰথমতে কিমান দি দিব পাৰবা 8 5 যা কিমান হয় 13 3 দি ডিভাইড কৰিব নোৱাৰো আমি ডাইৰেক্ট 5 দি কৰিব লাগিব ওকে 5 দি কৰা 5 3 যা 15 তাৰ পিছত 5 2 যা 25 ওকে 5 2 ইয়াৰ পিছত এতিয়া তোমালোকে এটুক 2 দি ডিভাইড কৰিব পাৰা 2 দি কৰিলে 2 1 যা 2 2 6 যা 12 তাৰ পিছত 2 দি 8 টাইমছ তাৰ পিছত 2 দি 4 টাইমছ তাৰ পিছত 2 দি 2 টাইমছ হৈ গৈছে এতিয়া তোমালোকে এটুক কেনেকুৱা কৰি লিখিব পাৰিবা সো ইয়াতে আমাৰ 2 কেইটা আছে সোৱা ইয়াৰ পৰা ওকে ইয়াৰ পৰা এলৈকে 2 তাৰ মানে আমাৰ কেইটা দিয়া আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 2 দিয়া আছে ওকে সো এটা আমি লিখিম আৰু এটা 5 দিয়া আছে তাৰ মানে 5 ইনটু 2 টু দি পাৱাৰ 5 ওকে এতিয়া চোৱা তোমালোকে ইয়াতে 5 যেটো 2 আছে না 2 ৰ পাৱাৰটো হাইয়েস্ট আছে পাঁচটা আছে 2 তেনেহলে 5 ও আমাৰ কি ৰাখিব পাঁচটা ৰাখিব লাগিব তাৰ মানে এতে এটা আছে আৰু চাৰিটা আমি পূৰণ কৰিম ওকে সো পূৰণ কৰা আমাৰ 14 ইনটু আৰু এটা আমাৰ 5 ইনটু 2 টু দি পাৱাৰ 5 ইনটু 5 টু দি পাৱাৰ 4 তলত যেহেতু তোমালোকে 5 টু দি পাৱাৰ 4 দি পূৰণ কৰিলে এক্সট্ৰা এটা তেনেহলে আমাৰ ওপৰতো দিব লাগিব 5 টু দি পাৱাৰ 4 হৈ গল এতিয়া এটুক সলভ কৰা তেনেহলে আমাৰ কিমান হ'ব ওপৰত 14 ইনটু 5 টু দি পাৱাৰ 4 কৰিলে কিমান হ'ব 25 ইনটু ওকে তোমালোকে চোৱা 14 ইনটু এটা আমাৰ কিমান আছে 5 টু দি পাৱাৰ 4 নহয় এতে দুটা দুটা কৰি ভাগ কৰা 5 ইনটু 5 আৰু এটা আমাৰ কিমান হ'ব 5 ইনটু 5 ওকে এটুক যদি তোমালোকে চোৱা ইয়াৰ পৰা 25 ইয়াৰ পৰা 25 ওকে এতিয়া 25 পূৰণ কৰিলে কিমান হয় 6 to 5 হয় ওকে এটো তোমালোকে মনত ৰাখিব লাগিব বা পূৰণ কৰিও চাব পাৰা ওকে
মই গম পাওঁ কাৰণে মোৰ মনত আছে কাৰণে সেইটো ডাইৰেক্টলি লিখিব পাৰোঁ ওকে তোমালোকে যদি মনত ৰাখা পূৰণ কৰিলে কিমান হয় 12 লগত 12 পূৰণ কৰিলে কিমান হয় 144 হয় 13 লগত 13 পূৰণ কৰিলে 169 হয় এনেকুৱা কৰি তোমালোকে মনত ৰাখিব পাৰা শৰ্টকাটত কৰিব কাৰণে ওকে সো যদি মনত থাকে তেনেহ'লে তো ভাল বহুতখিনি টাইম তোমালোকে সেভ কৰিব পাৰিবা আৰু মনত নাথাকিলে পূৰণ কৰি ডাইৰেক্টলি কৰিব পাৰিবা ওকে সো 5 টু দি পাৱাৰ 4 মানে আমি কিমান লিখিব পাৰিম 6 to 5 ওকে 6 to 5 ইয়াৰ পিছত তলত চোৱা আমাৰ কিমান হ'ব 2 to the power 5 আৰু 5 to the power 5 হৈ যাব ওকে 5 to the power 5 আৰু 2 to the power 5 এটোকে তোমালোকে সলভ কৰা আমাৰ কিমান হ'ব তলত হ'ব 10 to the power 5 ওপৰত আকৌ চোৱা আৰু পূৰণ কৰিব লাগিব এইখিনি 6 to 5 ৰ লগত 15 যদি পূৰণ কৰা কিমান হ'ব 6 to 5 15 পূৰণ কৰিলে কিমান হয় হেতু চোৱা ওকে মই ডাইৰেক্ট বহুৱাই দিছো ইয়াতে ওকে তোমালোকে এটো পূৰণ কৰিলে ইমানখিনি আনসাৰ ওলাব ওকে সো ওপৰত তেনেহলে লিখি দিয়া 9375 ওকে এতিয়া তেনেহলে তলত চোৱা 9375 দিয়াৰ পিছত 10 to the power 5 মানে 1 ৰ পিছত 5টা 0 আছে তাৰ মানে 5 ঘৰ এইফালে লিখিব লাগিব তাৰ মানে 0 পয়েন্ট ওপৰত যেটো 4টা সংখ্যা আছে আগতে এটা 0 দি দিয়া ওকে 09375 ওকে এটো হল आंसर হৈ গৈছে এনেকুৱা কৰি সলভ কৰিব লাগিব ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 14 টো চাইছো ওকে এটা আমাক কি দিয়া আছে এক্সপ্ৰেছ দা ফলোইং পার্সেন্টেজ ইন ফ্ৰাকশনস ওকে আমাক কৈছে কি দশতক শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা ওকে ভগ্নাংশত লৈ যাব লাগে সো এইবিলাক আমাক পার্সেন্টেজত দিয়া আছে এইবিলাক এটা এটা পার্সেন্টেজত দিয়া আছে এইবিলাক ফ্ৰাকশনত আমি লৈ যাম ওকে কেনেকুৱা কৰি ল'ব লাগে একেবাৰে ইজি তোমালোকে এটা কৰিলে গম পাই যাবা সো 53% দিয়া আছে না 53%ক আমি কেনেকুৱা কৰি লিখিম 53 টো সেম ৰাখিম এতিয়া পার্সেন্টেজও আমি গুছাই দিম পার্সেন্টেজটো গুছাবলৈ হলে কি কৰিব লাগিব 100 দি আমাক ডিভাইড কৰিব লাগিব ওকে সো তোমালোকে এটো 100 দি ডিভাইড কৰা হৈ গল এতিয়া এটো যদি তোমালোকে সো কাটিব পাৰা যদি কাটা নহলে এইখিনি ৰাখি দিলে তোমালোকৰ আনসাৰটো হৈ যাব ওকে সো 53/100 দিয়া আছে 53/100ক আমি কি কৰিব নোৱাৰো এটো ওপৰতক চোৱা এইটোক আমি ডিভাইড কৰিব নোৱাৰো সো ডিভাইড কৰিব নোৱাৰিলে তোমালোকৰ আনসাৰ যেটো আছে না এইটোই হৈ যাব জাস্ট 100 দি ডিভাইড কৰিলে ওকে ইয়াৰ পিছত চোৱা নেক্সট এটো দিয়া আছে 50% 50%ক কেনেকুৱা কৰি কৰিবা 50 ডিভাইডেড বাই 100 পার্সেন্টেজটোৰ ঠাইত আমি 100 দি ডিভাইড কৰি দিলো ওকে সো হৈ গল এতিয়া চোৱা এটোক আমি ডিভাইড কৰিব পাৰো আৰু কাটিব পাৰো এটো 0 ৰ লগত 0 আমি কাটিব পাৰিম ওকে সো 0 ৰ লগত 0 কাটি দিয়া ওকে তাৰ পিছত চোৱা 5 এ দি এটোক আমি দুইবাৰ দি কাটিব পাৰো ওকে তেনেহলে আমাৰ কিমান হৈ গল ওপৰত আমাৰ একো নাই মানে কিমান আছে 1 আছে আৰু তলত 2 আছে ওকে সো 1/2 হৈ গল ভগ্নাংশ এনেকুৱা ফ্ৰাকশনত লোৱা একেবাৰে ইজি তোমালোকে জাস্ট পার্সেন্টেজটোৰ ঠাইত কি কৰিবা ডিভাইড কৰিবা 100 দি ওকে সো হাফ পার্সেন্ট দিয়া আছে এটো কৰিবা কেনেকৈ এটো অলপ ভালদৰে চাবা ওকে সো হাফ টো আমাৰ সেম দিয়া আছে 1/2 ওকে এতিয়া পার্সেন্টেজটো গুছাবৰ কাৰণে আমাক কি কৰিব লাগিব 100 দি ডিভাইড কৰিব লাগিব সো 100 দি ডিভাইড কৰি দিয়া ওকে এতিয়া তোমালোকে এটা বস্তু লক্ষ্য কৰা হাফ যেটো আছে না ওপৰৰ হাফ এই হাফটো এটো সেম টু সেম ৰাখা এইটো যেটো ডিভাইডৰ চিহ্ন যেটো আছে এই দাগটোৰ দ্বাৰা কি বুজাইছে ডিভাইড কৰিছো আমি ভাগ কৰিছো সো হেইটোৰ কথা ভাবা কি এটো যদি গুছাব খোজা এটো ডিভাইডৰটো যদি আমি মাল্টিপ্লাই লৈ কনভার্ট কৰিব খোজো ওকে ভাগটোক যদি আমি পূৰণটো লৈ লব খোজো তেনেহলে কি কৰিব লাগিব এটো চোৱা প্ৰথমতে আমি ওপৰৰখিনি লিখিলাম 1/2 আমাৰ সেম টু সেম আছে এটো তলত ভাগ আছিল ভাগৰ ঠাইত আমি পূৰণ লিখি দিলো ওকে ডিভাইড কৰি ডিভাইডৰ ঠাইত আমি মাল্টিপ্লাই কৰি দিলো এতিয়া 100 আছে না ইয়াতে তোমালোকে একো নাই মানে কি তলত মনে মনে ভাবিব লাগিব ইয়াতে আমাৰ তলত 1 দিয়া আছে 100 ৰ তলতো আমাৰ কিমান আছে 1 দিয়া আছে সো এইটো যদি তোমালোকে ইয়াতে পূৰণ কৰি দিয়া পূৰণ কৰাৰ লগে লগে কি হ'ব এই যেটো 1 আছে নহয় 100/10 1 আছে সো এটো উলটি যাই পেলাই কিমান হ'ব 1/100 হৈ যাব ওকে এটো উলটাই দিব লাগিব সো এটো তাৰ মানে কি হ'ব 1/100 হৈ যাব ওকে সো এটো মনে মনে ভাবা এটোৰ তলত 1 আছে বুজি পাইছা ক্লিয়াৰ এতিয়া তেনেহলে চোৱা এটো আৰু ডিলিট কৰি দিছো ওকে এতিয়া চোৱা তেনেহলে আমাৰ কি কৰিব লাগিব ওপৰত 1 ৰ লগত 1 পূৰণ কৰা 1 হৈ যাব তলত 2 ৰ লগত 100 পূৰণ কৰিলে 200 হৈ যাব ওকে আৰু তো ডিভাইড কৰিব নোৱাৰা সো এটোই আমাৰ आंसर ওকে ইয়াৰ পিছত চোৱা নেক্সট এটো দিছে আমাক 100% ওকে 100% টুক চোৱা 100 টু সেম ৰাখা
ইয়াতে পাৰ্চেণ্টটো গুচাব হ'লে কি হ'ব 100 দি ডিভাইড কৰিব লাগিব 100 দি ডিভাইড কৰা তেনেহ'লে 100ৰ লগত 100 আমি ডাইৰেক্টলি কেনসেল কৰিব পাৰোঁ সো একো নাই মানে কি আছে আমাৰ 1 আছে ওকে এতিয়া তোমালোকে ক'ব পাৰা মনত এটা কোৱেশ্চন আহিব পাৰে কি ইয়াতে তো অকল এটাহে নম্বৰ থাকে এইটো তো আমি ভগ্নাংশত ল'ব নোৱাৰিলো ভগ্নাংশটো হোৱা নাই ভগ্নাংশত এইটো একচুয়ালি হৈছে কেনেকুৱা কৰি চোৱা এই 1 2 তো লিখিছো কিন্তু 1 ৰ তলত কি আছে মনে মনে 1 আছে সকলো সংখ্যাৰ নম্বৰৰ তলত 1 থাকে ওকে যিমানে নম্বৰ নিলিখে কিয় তাৰ তলত মনে মনে 1 টো থাকে 1 টো আমি নিলিখো সো 1 ৰ তলতো আৰু এটা 1 আছে তাৰ মানে কি এইটো আমাৰ ফ্ৰ্যাকশনত আহি গল ভগ্নাংশ হৈ গৈছে সো এইটো আমাৰ কারেক্ট ওকে সো এইটো আমাৰ आंसर ক্লিয়াৰ ইয়াৰ পিছত চোৱা নেক্সট 5 নম্বৰটো আমাক কিমান দিয়া আছে এইটো 0.01 সো 0.01 টু সেম ৰাখা ৰাখি পেলাই এটা আমাৰ কিমান হ'ব পাৰ্চেন্টেজটো গুছালে এটা আমাৰ 100 দিব লাগিব ওকে সো 100 দিলে আমাৰ কি হ'ব এতিয়া চোৱা 100 টো তোমালোকে এটা কাম কৰা এতে চোৱা 0.01 আছে না 0.01 টোক আমি যদি কি কৰিব খুজো 1 বনাব খুজো মানে দশমিকটো আমি এইফালৰ পৰা ইয়াতে যদি আনিব খুজো তেনেহলে কি হ'ব হেতু চোৱা এতে তোমালোকে প্ৰথমতে লিখি লোৱা এতে ওপৰত কিমান আছে 0.00 সৰি 0.01 আছে ওকে সো এটোক আমি এই দশমিকটোক আমি ইয়াৰ পৰা ইয়ালৈ লৈ আহিম ওকে লৈ আহিবৰ কাৰণে তোমালোকে এটা কাম কৰিব লাগিব ইয়াতে 1 টো সেম ৰাখা আৰু তলত যেটো 100 আছিল 100 টো সেম ৰাখা এতিয়া চোৱা এইটো পয়েন্টটো কিমান গৰ এইফালে গৈছে 2 গৰ এইফালে গৈছে না এটা আমাৰ দুটা নম্বৰ আছে সো দুটা নম্বৰ এইফালে গৈছে তাৰ মানে কি আমি তলত আৰু দুটা 0 আমাৰ বঢ়াই দিব লাগিব ওকে সো তলত আমি দুটা 0 বঢ়াই দিলো সো এনেকুৱা কৰি লিখিলে তোমালোকৰ आंसरটো হৈ গল ওকে সো ওপৰত দশমিকটো নাৰাখিবা ওকে ক্লিয়াৰ ওকে এইখিনি বাৰু দিয়া আছিল তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 15 15 কি দিয়া আছে এক্সপ্ৰেছ দা ফলোইং ফ্ৰ্যাকশন ইন পাৰ্চেন্টেজত প্ৰকাশ কৰিব দিছে তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত লিখা ইয়াৰ আগতে কি দিয়া আছিল ভগ্নাংশত লৈ যাব দিছিল এতিয়া ভগ্নাংশত দিয়া আছে এতিয়া আমাক কি কৰিব লাগে পাৰ্চেন্টেজত আকৌ উল্টা কৰি লৈ যাব লাগে ওকে সো কেনেকৈ কৰিবা এটুক সলভ কৰা হাফ দিয়া আছে 1/2 1/2 ওকে এটুক যদি তোমালোকে পাৰ্চেন্টেজত লৈ যাব খোজা ইয়াৰ আগতে কি কৰিছিলা 100 দি ডিভাইড কৰিছিলা নহয় আৰু কাৰণটো কি আছিল হেতু পাৰ্চেন্টেজত দিয়া আছিল এতিয়া পাৰ্চেন্টেজত লৈ যাব কাৰণে কি কৰিব লাগিব 100 দি আমাৰ ডিভাইড নহয় মাল্টিপ্লাই কৰিব লাগিব ওকে সো মাল্টিপ্লাই কৰি চাও তেনেহলে আমাৰ এটো লগত কিমান মাল্টিপ্লাই হ'ব 100 ওকে এতিয়া এটা বস্তু লক্ষ্য কৰিবা ইয়াৰ আগতে কি আছিল পাৰ্চেন্টেজটো আমি গুছাই দিছিলো দি পেলাই 100 দি ডিভাইড কৰিছিলো এতিয়া পাৰ্চেন্টেজত লৈ যাব কাৰণে আমি কি কৰিলো 100 দি পূৰণ কৰিলো নহয় 100 দি পূৰণ কৰাৰ লগে লগে তোমালোকে কি কৰিবা ইয়াতে পাৰ্চেন্টেজৰ চিহ্ন যেটো আছে হেতু দিব লাগিব ওকে সো পাৰ্চেন্টেজৰ চিহ্নটো দি দিলে এতিয়া এটা কাম কৰা সো 2 দি আমি এটো কাটিব পাৰো 2 দি কিমান ৰব 2 5 গুণ 10 আৰু আমাৰ 0 এটা থাকিল সো 50 আমাৰ থাকিব ওকে সো তাৰ মানে আমাৰ কিমান হ'ব 50 লগত 1 টো পূৰণ কৰিলে 50 থাকিব 50% সো এটা আমাৰ आंसर ওকে ইয়াৰ পিছত চোৱা 2 নম্বৰটো আমাক কিমান দিয়া আছে 50 দিয়া আছে সো 50 টু 50 যদি আমি পাৰ্চেন্টেজত লৈ যাব যাও তেনেহলে কিমান কৰিব লাগিব 100 দি পূৰণ কৰিব লাগিব আৰু এতে আমাৰ পাৰ্চেন্টেজৰ চিহ্নটো আহি যাব ওকে সো এতিয়া চোৱা 50 লগত 100 পূৰণ কৰিলে কিমান হ'ব 5 ৰ লগত 1 পূৰণ কৰা জাস্ট 5 ৰ লগত 1 পূৰণ কৰিলে 5 এ থাকিব আৰু এটা আমাৰ কিমানটা 0 দিয়া আছে এটা 0 আৰু এটা দুটা 0 তাৰ মানে টোটাল 3টা 0 দিয়া আছে সো এতিয়া তোমালোকে এতে 3টা 0 দি দিয়া ইমান পাৰ্চেন্টেজ ওকে হৈ গল ইয়াৰ পিছত চোৱা 3 নম্বৰটো 1/4 দিয়া আছে 1/4 ইনটু 100 দি মাল্টিপ্লাই কৰা আৰু পাৰ্চেন্টেজটো দি দিয়া এতিয়া তেনেহলে চোৱা কাটাকাটি কৰিব পৰা নাই কি 4 দি আমি ডাইৰেক্ট এটো কাটিব পাৰো কিমান বাৰ যাব 4 2 যা 8 ওকে 4 5 যা 20 তাৰ মানে আমাৰ কিমান হল 25 into 1 25% ওকে ইয়াৰ পিছত চোৱা নেক্সট 3 দি 3/20 আছে 3/22 লিখা into 100 এতে পাৰ্চেন্টেজৰ সিম্বল ওকে 0 ৰ লগত 0 আমি কাটিব পাৰো আকৌ 2 দি আমি এটো কাটিব পাৰো 2 দি 5 বাৰ ওকে আৰু আমাৰ এটো যদি পূৰণ কৰো 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 5 3 যা 15 আৰু এটো পাৰ্চেন্টেজৰ চিহ্ন ওকে হৈ গৈছে একেবাৰে ইজি তাৰ পিছত চোৱা নেক্সট 42/125 ওকে ওপৰত 42 সেম ৰাখা 42 125 তলত সেম ৰাখা ইনটু 100 দি পূৰণ কৰা পাৰ্চেন্টেজৰ চিহ্নটো দি দিয়া ওকে
এতিয়া চোৱা আমি এইটোক কাটিব পাৰোঁ 5 দি কাটিলে 5 2 গুণ 10 5 5 গুণ 25 এইটোক আমি 5 দি কাটিব পাৰোঁ 5 2 গুণ 10 আৰু আমাৰ 0 হৈ গ'ল এইটোক চোৱা আৰু আমি 5 দি কাটিব পাৰোঁ ওকে 5 দি কাটিলে আমাৰ কিমান হ'ব 5 দি 5 বাৰ 5 দি 4 বাৰ ওকে হৈ গৈছে আৰু চোৱা কাটিব পাৰা নেকি আৰু তো কাটিব নোৱাৰোঁ এইটো কাৰণ আমাৰ 5 দি আছে এইটো 4 দি আছে এইটোক কাটিব নোৱাৰোঁ 5 দি আমি এইটোকো কাটিব নোৱাৰোঁ সো এইখিনি হৈ গ'ল তাৰ মানে এতিয়া চোৱা এইটো যদি তোমালোকে লিখা কিমান হ'ব ওপৰত এইটো 42 লগত এই 42 লগত তোমালোকে 4 দি পূৰণ কৰা ওকে কিমান হ'ব 4 2 যা 8 4 2 যা 8 আৰু আমাৰ কিমান হ'ব ইয়াতে 4 4 যা 16 ওকে 16 আৰু তলত ডিভাইডেড বাই 5 ইমান পাৰ্চেন্টেজত লিখি দিলে হৈ গ'ল বুজি পাইছে সো এইটো তোমালোকে পইণ্টতে লিখিব পাৰা পইণ্টত যদি লিখা তেনেহ'লে কেনেকুৱা হ'ব এটুক আমাৰ ডিভাইড কৰিব লাগিব এটুক ডিভাইড কৰিলে চোৱা কেনেকুৱা হ'ব 5 এদি ডিভাইড কৰিলে আমাৰ এটো যাব 5 5 3 যা 15 5 3 যা 15 16 17 18 30 থাকিল কাৰণ এটা পয়েন্ট দিব লাগিব 5 6 যা 30 5 6 যা 30 সো ইমান পার্সেন্টেজ ওকে তোমালোকৰ যদি সময় কম থাকে এইখিনি লিখিলেও হৈ যাব ওকে কিন্তু মার্ক যদি ফুল পাব বুজা তাহলে এইখিনি লিখি কৰাটো বেস্ট হ'ব ওকে এইখিনি ইয়াৰ পিছত চোৱা নেক্সট এটো দিয়া আছে 0.25 এটুক আমি লৈ যাম 0.25 into 100 ওকে পার্সেন্টেজটো দি দিয়া এতিয়া চোৱা এটা আমাৰ ইয়াৰ আগতে কি আছিল যদি কিবা এটা সংখ্যাক আমি ডিভাইড কৰো ধৰা এটা আমাৰ 125 দিয়া আছে যদি আমি 10 দি ডিভাইড কৰো তাৰ মানে কি এতে এটা 0 আছিল এটা 0 থাকাৰ কাৰণে পয়েন্টটো আমাৰ এক গৰা এইফালে আহি গৈছিল সো এটোৰ आंसर হৈছিল 12.5 এনেকুৱা এতিয়া যদি এনেকুৱা থাকে এটো না থাকি বেলাই তোমালোকৰ যদি 52 into 10 থাকে তাৰ মানে কি হ'ব ধৰা 5.2 আছে 5.2 into 10 আছে তেনালে এটো তোমালোকে পূৰণ কৰিলে কি হ'ব এই দশমিক যেটো আছে না এই দশমিকটো এটো আমাৰ ইয়াৰ পৰা এইফালে আগবাঢ়ি যায় তাৰ মানে আগতে কি আছিল ডিভাইড কৰিলে পয়েন্টটো ইয়াতে আছিল ইয়াৰ পৰা ইয়াতে আহিছে বাওফালে ঘূৰি আহিছে আৰু যদি পূৰণ কৰো তেনালে আমাৰ কি হ'ব এটো সোফাললৈ আগবাঢ়ি যাব ৰাইট সাইড লৈ ওকে এটো তেন মানে ইয়াতে আহিব সো এটা 0 আছে অনৰ পিছত তাৰ মানে আমাৰ এটো কি হ'ব 52 এতে পয়েন্টটো দিব না লাগে কাৰণ পয়েন্টটো মানে কি আমি গমে পাও এইখিনি পয়েন্ট দিয়া নিদিয়া এক কথা ইয়াৰ যে মান ইচ্ছা হিমানে 0 লগাব পাৰে একো টেনশন নাই সো এই কাৰণে আমি এইখিনি নি লিখো ডাইৰেক্ট 52 বুলি লিখো বুজি পাইছা পূৰণ কৰিলে দশমিকটো রাইট সাইড লৈ আগবাঢ়ি যায় ওকে এটো কথা মনত ৰাখিবা সো এইখিনি বাৰু ডিলিট কৰি দিছো ওকে ওকে এতিয়া সো আমাৰ মেইন কোশ্চেনটো যেটো আছিল হেতু চাও এটো আমাৰ সো 100 দি আমাৰ এতে পূৰণ কৰিব দিছে ওকে 100 আৰু এতে কিমানটা 0 আছে দুটা 0 আছে তাৰ মানে এই দশমিকটো দুই ঘৰ এইফালে আহিব সো দুই ঘৰ এইফালে আহিলে আমাৰ কি হ'ব 25 হৈ যাব সো 25 এতে পার্সেন্টেজৰ চিহ্নটো দি দিবা হৈ গল এনেকুৱা কৰি আৰু এটা লাষ্ট দিয়া আছে সো 1.25 দিয়া আছে 1.25 into এটা তোমালোকে 100 দি পূৰণ কৰা ওকে পার্সেন্টেজ এতিয়া চোৱা এটা আমাৰ দশমিকটো আকৌ আমাৰ কি হ'ব এইফালে আহি যাব কাৰণ এটো দি 100 দি পূৰণ কৰি আছো দুটা 0 আছে দুই ঘৰ এইফালে আহিলে আমাৰ आंसरটো হৈ যাব 125% এইখিনি आंसर ওকে সো ইয়াৰ পিছত নেক্সট কোশ্চেন আমাক কিমান দিয়া আছে কোশ্চেন নম্বৰ 16 সো এতে কি কৈছে an object is sold at profit of 10% what is the ratio of its cost price to sell ওকে আমাক কৈছে কি কোন এটা বস্তু যদি 10% লাভত বিক্ৰী কৰা হয় তেন্তে তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাতটো কিমান হ'ব হেতু আমাক উলিয়াব কৈছে ওকে কিনা দাম আৰু কিটো সো এটো সলিউশনটো লিখিলো ওকে আমাৰ এটা বস্তুৰ যিকোনো এটা বস্তু তোমালোকে কি কৰিছা কিনিছা কিনাৰ পিছত কি কৰিলা হেতু 10% লাভত বিক্ৰী কৰিছা 10% লাভত ওকে তেনেহলে কেনেকুৱা হ'ব ধৰা এটা বস্তুৰ দাম আমাৰ কিমান আছিল 100 rupees আছিল ওকে হেতু তোমালোকে 10% লাভত বিক্ৰী কৰিলা তাৰ মানে কিমান হয় 110 টকাত আমি বিক্ৰী কৰিছো কিন্তু তোমালোকে মুখে মুখে কৰিব পাৰে এটা বস্তু আমি 100 rupees কিনিছিলো আৰু আমি কিমানত বিক্ৰী কৰিছো 110 rupees ওকে এতিয়া আমাৰ কৈছে কিনা দাম আৰু বেচা দামৰ অনুপাত তাৰ মানে কিনা দাম আমাৰ এইটো আৰু বেচা দাম আমাৰ এইটো এটোক যদি ডিভাইড কৰা 100 দি 110 ক যদি
100 10ক যদি ডিভাইড কৰা তেনেহ'লে কিমান হ'ব 10:11 হৈ যাব সো এইটোৱে আমাৰ আনসাৰ এটা তোমালোকে কেনেকুৱা কৰিবা ডাইৰেক্টলি এনেকুৱা কৰিলেতো নহ'ব তোমালোকে প্ৰপাৰ way কৰিব লাগিব সো এইটো আমি কৰিম ওকে সো ওকে প্ৰথমতে তোমালোকে ধৰি লোৱা বস্তুৰ কিবা এটা দামটো আমি x বুলি ধৰি লৈছো ওকে ধৰা হল let the cost price of the object equal to কিমান বুলি ধৰি লোৱা তোমালোকে ধৰা x বুলি ধৰি লৈছো ওকে সো ইয়াৰ x টো যদি আমি ধৰিলো ইয়াৰ 10% কিমান হ'ব হেতু আমি ধৰি লও এছামিজ মিডিয়াম সকলৰ কাৰণে দেখাইছো ধৰা হল বস্তুটোৰ কিনা দাম ওকে কিনা দাম ইকুয়াল টু x বুলি ধৰিছো ওকে এতিয়া আমাৰ কি কৰিব লাগে হেতুৰ x% যেহেতু 10% লাভত আমি বিক্ৰী কৰিব খুজি আছো তেনেহলে আমাৰ কি কৰিব লাগিব 10% টো কিমান হ'ব একচুয়ালি দামটো হেতু আমাৰ উলিয়াব লাগিব সো therefore x% of sorry therefore 10% হে আমাৰ লাগে 10% of x equal to আমাৰ কিমান হ'ব ওকে তোমালোকে আছামিজ মিডিয়াম সকলে লিখিবা x or 10% equal to ওকে তোমালোকে লিখিবা এটো কি হ'ব তেনেহলে 10% of x ৰ ক্ষেত্ৰত সো এটো আৰু ব্ৰেকেটত লিখি দিছো আছামিজ মিডিয়াম সকলৰ কাৰণে এটো ওকে এতিয়া সো 10% of x তেনেহলে আমাৰ কি কৰিব লাগিব x or 10% x into 10/100 যিমান পার্সেন্ট হয় হেতু দি ডিভাইড কৰিব লাগে 100 ওকে সো এতিয়া তোমালোকে এটো তোমালোকে প্ৰাইসটো পাই যাবা তেনেহলে তোমালোকে এটা কাম কৰা এতে তলত একো নাই মানে কিমান আছে 1 আছে তলৰটো লগত তলৰটো পূৰণ কৰা ওপৰৰটো লগত ওপৰৰটো পূৰণ কৰা সো 10 ৰ লগত যদি আমি x পূৰণ কৰো কিমান হ'ব আমাৰ 10x হৈ যাব আৰু তলত আমাৰ কিমান থাকিব 100 ৰ লগত পূৰণ কৰিলে 100 ওকে সো এটো তোমালোকে লিখিলে ইয়াৰ পিছত কৈছে তেনেহলে হেতুৰ আৰু এটা বস্তু কৈছে নহয় 10% what is the cost price to sell ওকে কিমান পার্সেন্ট আমি সেল কৰিম তেনে কিমান টকা এটো তো আমাৰ 10% হে দামটো তেনেলে আমি সেল কৰিব হলে ইমান টকা আৰু আমাৰ কিনা দামটো আছে হেতু লব লাগিব কিনা দামটো আমাৰ x হ'ব therefore the selling price equal to কিমান হ'ব সা আমি x টকা দি কিনিছিলো ওকে আমাৰ কিনা দামটো কিমান x ওকে তেনেহলে x টকা দি কিনিলে তেনেহলে আমাৰ হেতু লিখিব লাগিব প্ৰথমতে যিমানখিনি টকা দি কিনিছো x আৰু আমাৰ তাৰ লগত দামটো আমি কিমান পার্সেন্ট দামত বেচিব খুজি আছো 10% লাভ আৰু 10% লাভৰ ভ্যালুটো কিমান ইমানখিনি সো আমাৰ এটো লিখো এটো হল আমাৰ প্ৰথমটো হল মূল টকা আৰু এটো আমাৰ হল লাভৰ টকা সো গোটেইখিনি দিব লাগিব বেচা দামত সো 10x/100 এটা আমাৰ হৈ যাব বেচা দামটো ওকে সো এতিয়া সো তেনেহলে এটোৰ আমাৰ এলসিয়াম লব লাগিব এলসিয়াম মানে লখাও লব লাগিব এতে একো নাই মানে তলত 1 আছে 1 আৰু 100 ৰ মাজত লখাও ওলালে কিমান হয় 100 হ'ব সো এটো আমাৰ 100 এলসিয়াম লোৱাটো তো শিকিছে অলৰেডি ওকে আগৰ কোশ্চেন বিলাকতো ডিসকাস কৰিছো ওকে সো এলসিয়াম হ'ব 100 ইয়াৰ পিছত সো তেনেহলে এটো দি কি কৰিব লাগিব এলসিয়াম ললে আমাৰ এতিয়া সো একতে তলত একো নাই মানে কিমান আছে 1 আছে 1 এ দি এটুক আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব 1 এ দি 100 ক ডিভাইড কৰিলে কিমান বাৰ যাব 100 টাইমস এ যাব 100 100 বাৰে যাব ওকে 100 বাৰ 100 ইনটু x কৰিলে 100x প্লাস আমাৰ এতে কিমান আছে এইটো 100 দি যদি ডিভাইড কৰা 100 দি এটুক যদি ডিভাইড কৰা তেনেহলে 100 দি 100 ক কিমান বাৰ যাব একবাৰ যাব 1 ইনটু 10x তেনেহলে কিমান থাকিব 10x এ থাকিব সো 10x হৈ গল এতিয়া ওপৰটো কিমান যোগ কৰি দিয়া তেনেহলে আমাৰ 110x ডিভাইডেড বাই 100 হৈ গৈছে এইটো হল আমাৰ কি বেচা দাম বুজি পাইছা সো আমাক কৈছে কি কিনা দাম আৰু বেচা দামৰ অনুপাত তাৰ মানে কিনা দামটো ওপৰত লিখিব লাগিব তাৰ তলত কি লিখিব লাগিব বেচা দামটো ওকে আমাক কৈছে কি cost price to the sell okay selling price therefore the ratio of selling price to পিছত দিব দিছে cost price to আগত cost price to selling price আগতে selling price কৈছে না cost price to আগত কৈছে okay selling price
ইজ এইটো তোমালোকে লিখিবা ওকে এছামিছ মিডিয়াম সকলৰ কাৰণে লিখি দিছোঁ দেয়াৰফৰ কিনা দাম আৰু বেচা দামৰ অনুপাত হল এইটো এছামিছ মিডিয়াম সকলে লিখিবা দি পেলাই ইকুৱেল দি দিবা ওকে এতিয়া এইটোৰ অনুপাতটো আমি উলিয়াম চোৱা আমাৰ প্ৰথমতে কি দিছে কিনা দামটো আগত দিছে ওকে কিনা দামটো আমাৰ কিমান আছিল আমি প্ৰথমতে ধৰি লৈছিলোঁ নহয় কিনা দামটো আমাৰ x বুলি ধৰিছিলোঁ সো x টো আমি প্ৰথমতে লিখিম x ডিভাইডেড বাই বেচা দামটো আমাৰ কিমান আছে বেচা দামটো আমি উলিয়ালো ইমানখিনি ওকে 110x বাই 100 ওকে সো এটা আমাৰ লিখিব লাগিব 110x বাই 100 হৈ গ'ল এতিয়া চোৱা এইটো যদি তোমালোকে সলভ কৰা তেনেহলে তোমালোকৰ এনসাৰটো ওলাই যাব এটা আমাৰ একো নাই সো এটা আমাৰ ডিভাইড দিয়া আছে আৰু এইটো আমাৰ ডিভাইড আছে সো আমি এই মাজৰ ডিভাইডটোক আমি কি কৰিম পূৰণত কনভাৰ্ট কৰিম ওকে যেটো ভাগ দিয়া আছে এইটো পূৰণত কনভাৰ্ট কৰিম সো পূৰণ কৰিলে কি হয় তোমালোকে জানা হেতু আমাৰ উলটি যায় ওকে এটো ইনটু কৰি দিলো ইনটি কৰাৰ লগে লগে এটো আমাৰ কি হ'ব এটো যেটো দিয়া আছে না এটো আমাৰ উলটি যাব তাৰ মানে 100 টো ওপৰত যাব আৰু তলত কিমান থাকিব 110x টো আহি যাব ওকে সো এতিয়া x ৰ লগত x টো কেনসেল আউট কৰিব পাৰা ওকে আৰু এটা আমাৰ 0 ৰ লগত 0 কেনসেল তেনালে আমাৰ ওপৰত কিমান থাকিল 10 বাই তলত 11 এটোক আমি অনুপাত হিচাপত লিখিব হলে আমি কেনেকৈ কৰি লিখিব লাগিব 10:11 সো এটো আমাৰ आंसर বুজি পাইছা ওকে ইয়াৰ পিছত নেক্সট চাইছো কোশ্চেন নাম্বাৰ 17 টো তেমাক কি দিয়া আছে সো The cost price of 30x is equal to the sale price of 20x. Okay. What is the percentage of profit? আমাক কৈছে 20 টা কোণের দাম যদি 30 টা কোণের দাম যদি 20 টা কোণের বেচা দামৰ সমান হয় তেন্তে লাভৰ শতকৰা হাৰ কিমান তেনহলে কিমান পার্সেন্ট আমাৰ লাভ হল ওকে সো তোমালোকে 30 টা ডিম কিনিছা কণী কিনিছা কিনাৰ পিছত 20 টা বিক্ৰী কৰাৰ পিছতে তোমালোকৰ কি আহি গল যেখিনি টকা দি কিনিছিলা 30 টা ডিম সেইখিনি টকা পাই গলা তেনহলে 10 টাৰ দাম আৰু আমাৰ কি হল লাভ হবনে ওকে লাভ হব সো হেতু আমাৰ উলিয়াব লাগে তেনহলে আমাৰ শতকৰা হিচাপত যদি পার্সেন্টেজ হিচাপত আমি ক্যালকুলেট কৰো তেনহলে পার্সেন্টেজ হিচাপত আমাৰ কিমানখিনি লাভ হল হেতু আমাৰ জানিব লাগে ওকে সো পার্সেন্টেজটো তোমালোকে পঢ়াৰ আগতে তোমালোকে এটা বস্তু মনত ৰাখিবা এইখিনি কৰাৰ লগতে তোমালোকে কেইটামান ফৰ্মুলা মনত ৰাখিব লাগিব ওকে সো ফৰ্মুলাটো বাৰু এতে লিখি দিছো সো আজি তোমালোকৰ ফৰ্মুলাটো আছে প্ৰফিট এণ্ড লছক লৈ পেলাই ওকে প্ৰফিট এণ্ড লছ অৰ্থাৎ লাভ আৰু লোকসানক লৈ পেলাই কেইটামান ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব আৰু ফৰ্মুলা কেইটা কি হল এইটো সো প্ৰথমতে হল প্ৰফিট ওকে তোমালোকৰ যদি প্ৰফিট পার্সেন্টেজ উলিয়াব দিয়ে কি শতকৰা লাভৰ পৰিমাণটো আমাৰ উলিওৱা তেনলে কেনেকুৱা কৰি উলিয়াবা ধৰা তোমালোকৰ সিপি দিয়া আছে সিপি মানে কষ্ট প্ৰাইস যিমান টকা দি তোমালোকে কিনিছা ওকে হেতু যদি প্ৰাইসটো দিয়া আছে কি ইমান টকা দি কিনিছা তেনলে তোমালোকে ইমান পার্সেন্ট লাভ হ'ব কাৰণে কিমান কি কৰিব লাগিব কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব হেতু তোমালোকে ইজিলি কৰিব পাৰিবা ওকে সোৱা আমাৰ প্ৰফিট ধৰা আমাৰ 10% বা 20% এনেকুৱা দিব ওকে তোমালোকে যদি প্ৰফিটটো গম পোৱা ধৰা 100 টকাৰ এটা বস্তু কিনিছা তাতে 20 টকা এটা লাভ কৰিলা তেনলে প্ৰফিটটো বহালে তোমালোকে হেতু লগত প্ৰফিট বাই সিপি প্ৰফিট মানে লাভ কিমান টকা আমাৰ লাভ হল আৰু সিপি মানে কিমান টকা আমি কিনিছো আৰু 100 ওকে 100 দি মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে তোমালোকে কি পাই যাবা প্ৰফিট পার্সেন্টেজ শতকৰা লাভৰ পৰিমাণটো পাই যাবা ওকে সো এইটো বাৰু লস প্ৰফিট কষ্ট প্ৰাইস সেলিং প্ৰাইস এটোৰ ফুল ফর্মটো দি দিছো তোমালোকে বুজাত যাতে ইজি হৈ যায় ওকে সো প্ৰফিট মানে লাভ হৈ গল এতিয়া লস পার্সেন্টেজ উলাব দিলে কি তোমালোকৰ কিমান পার্সেন্ট লস হৈছে হেতু উলিয়া তেনলে এইটোৰ কাৰণে এইটো কি কিমান টকা লস হৈছে আৰু কিমান টকা দি কিনিছিলা তাৰ লগত 100 পূৰণ কৰিলে তোমালোকৰ লস পার্সেন্টেজটো উলাব ওকে শতকৰা লোকসানটো আমাৰ ওলাই যাব ওকে সো ইয়াৰ পিছত চোৱা নেক্সট সেলিং প্ৰাইসটো যদি কষ্ট প্ৰাইসতকৈ বেছি হয় ধৰা তোমালোকে 20 টকাত কিনিছিলা 30 টকাত বিক্ৰী কৰিলা তেনলে আমাৰ কি হল সেলিং প্ৰাইস যেটো বিক্ৰী কৰাৰ দাম যেটো হেতু আমাৰ বেছি হল বেছি টকাত বেছি বিক্ৰী কৰিছো সো এটো তোমাৰ লাভ হৈছে প্ৰফিট হৈছে সো হেতু হলে আমাৰ যদি কষ্ট প্ৰাইস উলিয়াব দিয়ে তেনলে আমাৰ কিনা দামটো কিমান আছিল হেতু যদি উলিয়াব দিয়ে তেনলে তোমালোকে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব ওকে আৰু যদি তোমালোকৰ হেতু দি কলে কি তোমালোকক কি সেলিং প্ৰাইসটো উলিওৱা
কি আমাৰ চেল কৰাৰ তেনেহ'লে কিমান প্ৰাইচত চেল কৰিব লাগিব যদি আমি লাভ কৰিব বিচাৰোঁ ওকে তেনেহ'লে এইটোৰ কাৰণে এইটো ফৰ্মুলা ইউজ কৰিবা ওকে বুজি পাইছা ইয়াৰ পিছত চোৱা নেক্সট তোমালোকে আৰু যদি আমাৰ সেলিং প্ৰাইচটো কম হয় কি তোমালোকে 20 টকাত কিনি আনি 15 টকাত বিক্ৰী কৰি দিলা তেনেহ'লে সেলিং প্ৰাইচটো আমাৰ কম হৈ গ'ল কষ্ট প্ৰাইচতকৈ তেনেহ'লে আমাৰ কেনেকুৱা ফৰ্মুলা হ'ব এইটো ফৰ্মুলা এই দুটা ফৰ্মুলা ওকে এই ফৰ্মুলা কেইটা তোমালোকে ভালদৰে চাব লাগিব কাৰণ এইকেইটা দিয়ে আমি ম্যাথছবিলাক সলভ কৰিব যাই আছো ওকে সো কেনেকুৱা কৰি সলভ কৰিবা গোটেইখিনি বাৰু দেখাই দিম তোমালোকে ইজিলি কৰিব পাৰিবা যদি ফৰ্মুলা কেইটা মনত থাকে ওকে সো ফৰ্মুলা কেইটা আমি ইউজ কৰি সলভ কৰোঁ ওকে তোমালোকে মনত কেনেকৈ ৰাখিবা মনত ৰাখিবৰ কাৰণে এটা বস্তু তোমালোকক কৈ দিছো সো যদি কষ্ট প্ৰাইচ মানে আমি কিমান টকা দি কিনো ওকে কিমান টকা দি কিনো হেতুৰ যদি দিয়া থাকে তেনেহলে আমাৰ সদায় কি হ'ব এটো 100 ৰ লগত প্ৰফিট পাৰ্সেন্টেজ হেতু সদায় তলফালে হ'ব ওকে সো আমি কি কৰো কষ্ট প্ৰাইচ কিনাৰ সময়ত আমি কি যিমান পাৰো কম দামত কিনিব খোজো হয় না নহয় কিমান যিমান কমত আমি পাৰো হিমান কম দামত আমি কিনিব খোজো সো হেই কাৰণে আমি তলফালে টানি আছো নহয় টকাটো সো হেই কাৰণে আমাৰ সদায় কি হ'ব এটো তলৰ ফালে হ'ব কষ্ট প্ৰাইচত ক্ষেত্ৰত ওকে যদি আৰু আমাৰ যেটো সেলিং প্ৰাইস আছে সেলিং প্ৰাইসৰ ক্ষেত্ৰত কি সদায় আমাৰ ওপৰত হয় এটো সো সেলিং প্ৰাইসৰ ক্ষেত্ৰত এটো আমাৰ ওপৰত লাভ হক লোকসান হক সদায় আমি ওপৰ ফালে লিখিম 100 ৰ লগত প্ৰফিট পাৰ্সেন্টেজটো আমি ওপৰ ফালে লিখিম বা লছ পাৰ্সেন্টেজটো ওপৰ ফালে লিখিম কাৰণ কি সেলিংত আমি কি কৰো বেচাৰ সময়ত আমি সদায় বেছি দামত বিক্ৰী কৰিব বিচাৰো সো আমি এটো ওপৰ ফালে টানিব খোজো সো হেইটো এনেকুৱা কৰি মনত ৰাখিবা জাস্ট মনত ৰাখাৰ কাৰণে ট্ৰিক্স এটা এটা কেনেকৈ মনত ৰাখি তোমালোকে সলভ কৰিবা কোশ্চেন কেটা সলভ কৰিলে গোটেইখিনি ক্লিয়াৰ হৈ যাব ওকে সো সলভ কৰা স্টার্ট কৰো তেনেহলে এছএমএছ মিডিয়াম সকলৰ কাৰণে তোমালোকে টেনশন কৰিব নালাগে তোমালোকৰ কাৰণে অলৰেডি লিখি ৰাখিছো যাতে তোমালোকৰ এক্সট্ৰা কৰি লিখিব নালাগে তোমালোকে ইয়াৰ পৰা চালে গোটেইখিনি বস্তু গম পাই যাবা ওকে ডিসকাস কৰিম তোমালোকে জাস্ট এতিয়া বুজি লোৱা কেনেকুৱা কৰি সলভ কৰিব লাগে তাৰ পিছত কেনেকৈ লিখিবা কপিত কেনেকুৱা কৰি নোটছ বনাবা এ টু জেড এতে লিখি ৰাখা আছে okay so একো টেনশন কৰিব নালাগে সোৱা the cost price of 30x is equal to the sell price of 20x okay আমাক কৈছে কি যদি আমি 30 টা ডিম কিনি আনি বিক্ৰী কৰো তেনেহলে 20 টা ডিম বিক্ৰী কৰিলে আমাৰ কি হৈ যাব যেটো আমি টকা খৰচ কৰিছো সেইখিনি টকা উঠি আহিব আৰু 10 টা আমাৰ কি থাকিব বাছিয়ে থাকিব okay তেনেহলে আমাৰ কিমান কৈছে what is the percentage of profit তেনেহলে আমাৰ শতকৰা লাভ কিমান হৈছে এটো আমাক উলিয়াব দিছে okay so 30 টা কণীৰ দাম কিনা দাম যদি 20 টা কণীৰ বেচা দামৰ সমান হয় তেনেহলে লাভৰ শতকৰা হাৰ কিমান হেটো আমাক উলিয়াব কৈছে সো এটা আমি উলিয়াম সো এছএমএছ মিডিয়াম সকলৰ কাৰণে টেনশন কৰিব নালাগে এছএমএছ মিডিয়াম সকলৰ কাৰণে এতে অলৰেডি লিখি ৰাখিছো তোমালোকে এটো দেখা পাইছা কেনেকুৱা কৰি কৰিব লাগিব গোটেইখিনি এছএমএছত লিখি ৰাখিছো ওকে লিখি দিছো ইয়াতে যাতে তোমালোকৰ সহজ হয় এতিয়া তোমালোকে বুজি লোৱা কেনেকৈ কৰিব লাগিব তাৰ পিছত তোমালোকে নোটছটো কেনেকুৱা কৰি বনাব লাগে ইজিলি বনাব পাৰিবা ওকে সো তেনেহলে আমি সলিউশন দিছো আমাক কৈছে কি 20 টা এগৰ বেচা দামৰ সমান আমাৰ 30 টা কণীৰ এটো কিনা দাম ওকে তেনেহলে আমি প্ৰথমতে এতে আমি ধৰিব লাগিব লেট দা সেলিং প্ৰাইস ওকে সেলিং প্ৰাইস তোমালোকে ব্ৰেকেটত এসপি দিব পাৰা শৰ্টটো লিখিব পাৰা ফুলও লিখিব পাৰা তোমালোকৰ ইচ্ছা যদি ডাইৰেক্ট লিখা দা এসপি অফ 1 egg বুলি লিখা ওকে তেনেহলে হেতু হৈ যাব ওকে সেলিং প্ৰাইস নিলিখলো হয় শৰ্টত লিখিলো চলি যাব ওকে দা সেলিং প্ৰাইস অফ 1 egg ইকুয়াল টু আমি x বুলি ধৰি লৈছো ওকে যদি এটাৰ বেচা দাম আমাৰ x টকা হয় তেনেহলে 20 টাৰ কিমানটা হ'ব therefore the selling price of 20x okay 20 টা এগৰ কাৰণে কিমান হ'ব 20 লগত মাল্টিপ্লাই কৰিলে হল 20x okay এতিয়া আমাক কৈছে যে 30 টাৰ বেচা কিনা দামৰ সমান okay সো হেতু আমি উলিয়াব লাগিব সো therefore the cost price তোমালোকে ব্র্যাকেটত সিপি শর্টত লিখিব পাৰা ওকে cost price of 30x কিমান হ'ব 20x হ'ব কাৰণ 20 টাৰ বেচা দামৰ সমান নহয় আৰু 20 টাৰ বেচা দাম কিমান 20x হয় অলৰেডি আমি পালো তেনেহলে আমাৰ কি হ'ব 30 টাৰ কিনা দামটো কিমান হ'ব 30 টাৰ কিনা দাম 20x ৰ সমান হয় এটা আমাক কোশ্চেনত দিয়াই আছে সো একো টেনশন কৰিব
নালাগে তোমালোকে ইয়াতে দেয়াৰ ফৰৰ ঠাইত কি লিখিব পাৰা গিভেন বুলিও লিখিব পাৰা গিভেন ওকে the cost price of 30x equal to 20x বুলি ওকে এতিয়া চোৱা তেনেহ'লে যদি 30টাৰ দাম ইমানখিনি হয় তেনেহ'লে এটাৰ দাম কিমান হ'ব সেইটো ইজিলি উলিয়াব পাৰিবা therefore the cost price of 1x equal to কিমান হ'ব 20x by 30 হৈ যাব ওকে 30 দি এইফালে ডিভাইড হৈ যাব ওকে এটাৰ কাৰণে কেনেকুৱা কৰি উলিয়াব লাগে তোমালোকে জানে এই 30 টো যাই এইফালে ডিভাইড হৈ যাব ওকে তেনেহ'লে আমাৰ এটা কণীৰ দাম আমাৰ ওলাই যাব ওকে কিনা দামটো সো এতিয়া আমি উলিয়াব লাগে কোৱেশ্চনটোত কি কৈছে লাভৰ শতকৰা হাৰ কৈছে নহয় সো লাভটো কিমানখিনি হ'ল সেইটো আমাৰ চাব লাগিব তেনেহ'লে এতিয়া এটা বস্তু লক্ষ্য কৰা যদি এটাৰ কিনা দাম আমাৰ ইমানখিনি হয় তেনেহ'লে এটাত লাভ কিমানখিনি হয় সেইটো আমি চাও ওকে therefore profit in 1x ওকে মানে 1x এটা কোণিত আমাৰ কিমানখিনি লাভ হ'ব সেইটো আমাৰ জানিব লাগিব সো আমাৰ এটা কোণিত কিনাৰ দাম কিমান হৈছে ইমান টকা এটা কোণিত কিনাৰ দাম ইমান টকা তেনেহ'লে লাভটো কেনেকৈ উলিয়াবা যদি তোমালোকে এইটো কিনাৰ পৰা যিমানখিনি আমি বিক্ৰী কৰিছো টোটাল টকা ওকে এটাৰ বিক্ৰীৰ দাম কিমান x টকা দি কিনিছো আৰু ইমান টকাত সৰি আমি ইমান টকা দি কিনিছো আৰু ইমান টকাত আমি কি কৰিছো বিক্ৰী কৰিছো ওকে তেনেহ'লে আমাৰ লাভ কেতিয়া হ'ব যেতিয়া বিক্ৰী কৰাৰ প্ৰাইসটো এইটোতকৈ বেছি হ'ব ওকে কিনা দামতকৈ বেছি হ'ব তেতিয়াহে আমি ক'ব পাৰিম কি লাভটো হৈছে তাৰ মানে আমাৰ প্ৰফিট কেতিয়া হ'ব যেতিয়া এইটোতকৈ এইটো সৰু হ'ব ওকে তাৰ মানে ইয়াৰ পৰা আমি এইটো যদি মাইনাস কৰো তেনেহ'লে আমাৰ প্ৰফিট কিমানখিনি হেতু আমি ওলাব পাৰিম ইজিলি ওকে সো এটো তোমালোকে এইটোৰ পৰা এইটো মাইনাস কৰিব লাগিব ওকে সো মাইনাস কৰা মাইনাস করলে আমার কিমান হবো x minus 20x by 30 এইটো হৈ যাব সো এইটো এতিয়া তোমালোকে জাস্ট সলভ কৰা অলপ সহজ কৰি লৈ আহা তলত আমাৰ কি হ'ব 30 এলসিয়াম হৈ যাব লসাগু কাৰণটো কি এতে একো নাই মানে কি তলত 1 আছে 1 আৰু 30 এর মাজত লসাগুটো কিমান 30 হৈ যায় ওকে সো এতিয়া কি কৰিব লাগিব এতে তলত একো নাই মানে 1 আছে এই 1 দি এটো কি কৰিব লাগিব ডিভাইড কৰিব লাগিব 1 দি এটো যদি ডিভাইড কৰা 30 কিমান বাৰ যাব 30 বাৰে যাব 30 * x তাৰ মানে আমাৰ কিমান হ'ব 30x ওকে মাইনাস এতে মাইনাস আছে না মাইনাসটো দি দিয়া ইয়াৰ পিছত এই 30 টো দি এইটোক ডিভাইড কৰা কিমান বাৰ যাব একবাৰ যাব সো একৰ লগত এইটো পূৰণ কৰিলে কিমান থাকিব এইটোই হ'ব আমাৰ 20x হৈ যাব হল এইটো সো এতিয়া মাইনাস কৰা এইটো তলত এতে আমাৰ 30 থাকিব ওপৰত 30x - 20x কিমান হ'ব 10x হৈ যাব ওকে এইটো আমাৰ হৈ গল এইটো তোমালোকে কিও কৰিব পাৰা 0 আৰু 0 ক্যান্সেল কৰিব পাৰা সো আমাৰ হ'ব x/3 এইটো হল আমাৰ প্ৰফিট ইন 1x এটা কোণেৰ পৰা আমাৰ কিমানখিনি লাভ হৈছে ওকে এতিয়া আমি শতকৰাটো উলিয়াম সো আমি এটা গম পালে গোটেইখিনি আমি উলিয়াব পাৰিম শতকৰা হিচাপত সো আমি উলিয়াম percentage of profit percentage equal to profit percentage equal to আমাৰ কিমান ওলাব তোমালোকে শর্টত লিখিব পাৰা ওকে profit in 1x divided by কি লিখিব লাগিব cost price of 1x ওকে এটাত আমাৰ কিমানখিনি লাভ হৈছে আৰু এটা কিনাতে কিমান টকা লাগিছে এইটো ওকে ইনটু 100 বুজি পাইছে এটো পার্সেন্টেজটো দি দিবা যেহেতু আমি প্রফিট পার্সেন্টেজ ওলাই আছো লাভৰ হাৰটো আমি ওলাই আছো ওকে শতকৰা হাৰ সো এটো কাৰণে দিব লাগিব এতিয়া সো প্রফিট ইন 1x আমি এতিয়া পালো নহয় প্রফিট ইন 1x এটো সো প্রফিট ইন 1x আমাৰ কিমান ভ্যালু x/3 ওকে সো এটো আমাৰ লিখিব লাগিব x/3 হ'ব প্রফিট ইন 1x এর ঠাইত আমাৰ x/3 আৰু তলত cp of 1x মানে আমাৰ কি এটাত কস্ট প্রাইস কিমান এটা কিনাতে কিমান টকা লাগিছে হেতু আমাৰ কিমান আছিল কস্ট প্রাইস অফ 1x আমাৰ এইটো 20x/30 ওকে এটো আমাৰ কস্ট প্রাইস সো এতে হ'ব 20x/30
ওকে ইনটু 100টো আছে 100টো দি দিয়া হৈ গ'ল ইয়াৰ পিছত চোৱা নেক্সট এইটো যদি তোমালোকে সলভ কৰা ইকুৱেল দি দিয়া আমাৰ কি হ'ব এইটো x/3 আছে না x/3 টো এনেকৈ ৰাখা x/3 তাৰ পিছত এইটো যেটো আমাৰ ডিভাইড আছে ডিভাইডৰ ঠাইত যদি আমি মাল্টিপ্লাই কৰো পূৰণ দি দিও তেনেহলে আমাৰ কি হ'ব এইটো আমাৰ ওলটি যাব সো ওপৰত আহিব 30 আৰু তলত 20x হৈ গ'ল ইনটু 100 যেটো আছিল এইটো সেম টু সেম থাকিব ওকে পার্সেন্টেজ সো এতিয়া চোৱা এইটোক সলভ কৰা এইটো x ৰ লগত এইটো কাটিব পাৰা ওকে তাৰ পিছত চোৱা এইটো 0 ৰ লগত এইটো 0 কাটিব পাৰা ওকে আৰু এইটো 3 ৰ লগত এইটো 3 কাটিব পাৰা ওকে এইটো 2 দি এইটো কাটিব পাৰা কিমান বাৰ যাব 50 বাৰ যাব তাৰ মানে আমাৰ কিমান হৈ যাব 50% সো আমাৰ লাভৰ শতাংশ যেটো আছে লাভৰ শতকৰা হাৰ যেটো আছে হেতু কিমান 50% আমাৰ লাভ হৈছে সো এছএমএছ মিডিয়াম সকলৰ কাৰণে এইখিনি গোটেইখিনি সেম টু সেম লিখা আছে ইয়াতে তোমালোকে চালে গোটেইখিনি বস্তু বুজি পাই যাবা ওকে এটো আমাৰ 50% লাভ হৈছে ওকে সো এছএমএছ মিডিয়াম সকলক এবাৰ দেখাই দিছো সো ইয়াৰ পৰা এইখিনি যদি স্ক্ৰিনশ্বট লব খোজা স্ক্ৰিনশ্বট লব পাৰা আৰু যদি ডাউনলোড কৰিব বিচাৰা তেনেহলে টেলিগ্ৰামৰ লিংক দিয়া আছে তাৰ পৰা কৰিব পাৰিবা ওকে সো তোমালোকে যদি স্ক্ৰিনশ্বট লব খোজা তোমালোকক এবাৰ দেখুৱাই দিছো ওকে ইয়াৰ পৰা এইখিনি তাৰ পিছত এইখিনি লিখিলে হৈ যাব ওকে ইয়াৰ পিছত চাও কোৱেশ্চন নম্বৰ 18 টো কি দিয়া আছে হেতু আমি চাও সো the cost price of an object is ইমান ওকে আমাৰ কিনা দামটো কিমান ইমান কৈছে what is the sale price if it is sold with a profit of 10% যদি 10% লাভত আমি বিক্ৰী কৰো এটা বস্তুৰ কিনা দাম কিমান ইমানখিনি 2100 টাকা ওকে যদি আমি 10% লাভত বিক্ৰী কৰো তেন্তে বস্তুটো কিমান দামত বিক্ৰী কৰিব লাগিব তেতিয়া আমাৰ কি হ'ব 10% লাভ হ'ব হেতু উলিয়াব দিছে ওকে সো এটা আমি উলিয়াম সলিউশন দিয়া এটো বাৰু এছএমএছ মিডিয়াম সকলৰ কাৰণে লিখা হৈছে তোমালোকে এটো চাব পাৰিবা এইখিনি চালে ওটেখিনি ক্লিয়াৰ হৈ যাব ওকে সো তোমালোকে ফৰ্মুলা কেটা যে পঢ়িলা নহয় ইয়াতে এই ফৰ্মুলা কেটা কেনেকুৱা কৰি ইউজ কৰিব লাগে কেনেকুৱা কি কৰিব লাগে কত আছিল ফৰ্মুলা এইকেটা পাহৰি নাযাবা সো এইকেটা এতিয়া ইউজ কৰিম ওকে চোৱা কত আছিল এইটো কষ্ট প্রাইস আমাক দিয়া আছে চোৱা কষ্ট প্রাইস given cost price cp বুলি লিখিছো ওকে cost price of the object কিমান দিয়া আছে 2100 ইমান দিয়া আছে আমাক cost price কিনা দাম ওকে তাৰ পিছত আমাক কৈছে কি কিমান দামত বিক্ৰী কৰিলে সেলিং কিমান পার্সেন্ট আমাৰ 10% লাভ হ'ব ওকে সো প্রফিট পার্সেন্টেজ টো লিখা প্রফিট পার্সেন্টেজ আমাৰ কিমান 10 ওকে এতিয়া আমাক উলিয়াব দিছে সেলিং প্রাইস মানে কিমান দামত বিক্ৰী কৰিব লাগিব না সো আমাৰ বেচা দামটো উলিয়াব লাগিব ওকে বেচা দামটো উলিয়াবৰ কাৰণে ফৰ্মুলা এতিয়া ইউজ কৰিব লাগিব therefore the cost price cp ওকে সরি এতে কি আছে cost price না selling price বিক্রি করার দামটো হে লাগে সো আমার selling price হৈ যাব ওকে selling price আৰু এতে ব্র্যাকেটত sp of the object কি হ'ব ইকুয়াল টু দি দিয়া এতিয়া তোমালোকে ফৰ্মুলা কেটা পাইছিলা নহয় ফৰ্মুলা কেটা ইউজ কৰিব লাগিব আমাক কি উলিয়াব দিছে সেলিং প্রাইস টো উলিয়াব দিছে ওকে সো সেলিং প্রাইস উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে এটা বস্তু কৈছিল নহয় কি আমাৰ 100 ৰ লগত প্ৰফিট টো যেটো আছে হেতু আমাৰ ওপৰত থাকিব সেল কৰাৰ সময়ত আমি বেছি টকাত বিক্ৰী কৰিব বিচাৰো তাৰমানে ওপৰ ফালে লব খুজো সো এই কাৰণে আমাৰ ওপৰত হ'ব তাৰ মানে এতে আমাৰ কি হ'ব 100 প্লাস প্রফিট পার্সেন্টেজ টো আমি এতে ওপৰত লিখিলো ওকে আৰু তলত ডিভাইডেড বাই 100 ইনটু আমাৰ কি হ'ব এতে যেহেতু আমি সেলিং প্রাইস টো উলিয়াই আছো তাৰ মানে আমাৰ কি পূৰণ কৰিব লাগিব কষ্ট প্রাইস সিপি টো আমাৰ পূৰণ কৰিব লাগিব ওকে সো এতিয়া চোৱা এটা আমাৰ কিমান আছে 100 প্লাস প্রফিট টো আমাৰ কিমান দিয়া আছে প্রফিট টো হল আমাৰ 10 সো এতে 10 লিখি দিয়া ডিভাইডেড বাই 100 ইনটু সিপি কষ্ট প্রাইস টো আমাৰ কিমান আছে কষ্ট প্রাইস টো
2100 ওকে সো এইটো লিখি দিম 2100 হৈ গ'ল এতিয়া তোমালোকে লিখা 00 কেনসেল কৰিব পাৰা এই দুটা ওকে তেনেহলে আমাৰ ইয়াতে কিমান হ'ব ওপৰত 110 ইনটু 21 এইটো হৈ যাব সো এতিয়া 11 ৰ লগত 21 পূৰণ কৰিলে কিমান হয় হেতু চোৱা 1 দি 1 on 2 দি 2 2 দি 2 হৈ গ'ল 132 তাৰ মানে 2310 ইমান আমাৰ কি হৈ গ'ল সেলিং প্রাইস ইমান সেলিং প্রাইস মানে ইমান টাকা যদি আমি বিক্রি কৰো 2100 টাকাত কিনিছিলো নহয় তেনেহলে আমি ইমান টাকা যদি বিক্রি কৰো তেনেহলে আমাৰ কিমান পার্সেন্ট লাভ হ'ব 10% লাভ হ'ব সো এইটো হল আমাৰ आंसर এইটো আমাৰ आंसर ওকে কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা ওকে সায়েন্স মিডিয়াম সকলৰ কাৰণে এইটো সো তোমালোকে যদি স্ক্রিনশট মাৰিব খোজা মাৰিব পাৰা ওকে সো ইয়াৰ পিছত চোৱা কোশ্চেন নম্বৰ 19 এটা আমাকে দিছে কি দিছে এইটো চোৱা lemons are sold with 20% profit after buying 4 in rush 1 okay what is the sell price of one lemon আমাক কৈছে কি চাৰিটা নেমু কিনিছে ওকে কিমান পার্সেন্ট লাভত বিক্ৰী কৰিছে 20% লাভত বিক্ৰী কৰিছে ওকে তেনেহলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব বিক্ৰী কৰাতে সেলিং প্ৰাইসটো আমাৰ কিমান হ'ব হেতু উলিয়াব দিছে ওকে যদি আমাৰ চাৰিটা নেমু কিনে আৰু 20% লাভত বিক্ৰী কৰে তেনেহলে আমাৰ কি হ'ব এটা নেমুৰ বিক্ৰী কৰাৰ কাৰণে প্ৰাইসটো কিমান ৰাখিব লাগিব হেতু আমাক কৈছে ওকে সো কোশ্চেনটো বুজাৰ চেষ্টা কৰিবা প্ৰথমতে সো কোশ্চেনটো বুজি পালে ইজিলি কৰিব পাৰিবা ওকে সো সলিউশনটো দি দিয়া চোৱা লিখা given আমাক কি দিছে cost price of 4 lemons equal to কিমান 1 টাকা ওকে চাৰিটা নেমুৰ আমাৰ দামটো কিমান 1 টাকা এতিয়া কৈছে 20% লাভত বিক্ৰী কৰিব লাগে প্রফিট পার্সেন্টেজ আমাৰ কিমান হয় 20 হৈ গ'ল আমাক কি উলিয়াব লাগে what is the sell price of one lemon okay so আমাৰ sp টো উলিয়াব লাগে okay sp উলিয়াব লাগে so উলিয়াও তোমালোকে প্ৰথমতে এতে যেহেতু কি কৰা আছে চাৰিটা লেমনৰ কাৰণে দিয়া আছে নহয় চাৰিটা নেমুৰ কাৰণে সো চাৰিটাৰ আমি প্ৰথমতে কি উলিয়াম সেলিং প্ৰাইসটো উলিয়াম ওকে কিমান টাকাত বিক্ৰী কৰিব লাগিব চাৰিটা তাৰ পিছত চাৰিটাৰ যদি ওলাইছে এটাৰো আমি উলিয়াব পাৰিম ইজিলি প্ৰথমতে চাৰিটা উলিয়াম সো প্ৰথমতে লিখা সেলিং প্ৰাইস অফ 4 lemons ইকুয়াল টু আমাৰ কি হ'ব সেলিং প্ৰাইস উলিয়াব লাগে হেতু মনত কৰা সেলিং প্ৰাইস উলিয়াব লাগে আৰু আমাক প্ৰফিটটো দিয়া আছে সেল কৰাৰ সময়ত কি হয় 100 ৰ লগত প্ৰফিটটো ওপৰত থাকে সো হেতু মনত ৰাখা 100 প্লাস প্রফিট পার্সেন্টেজ এটা আমার ওপৰত গল তলত আমার এটা 100 আহিব ইনটু আমার কি হ'ব যেহেতু আমার সেলিং প্রাইসটো উলিয়াব লাগে সো আমার এতে কি দিব লাগিব কস্ট প্রাইস দিব লাগিব ওকে হৈ গল এতিয়া চোৱা আমাৰ এতে 100 প্লাস এতে লিখিছো তলত এতে দিয়া 100 প্লাস এতে আমার কি আছে যেটো প্রফিট আছে প্রফিটটো হল আমার 20 সো 20 দি দিয়া তলত 100 ইনটু কস্ট প্রাইসটো আমার কিমান দি আছে 1 দি আছে সো 1 লিখি দিয়া ওকে 1 লিখিলে হৈ গল এতিয়া চোৱা এটা আমাৰ কি হ'ব ওপৰত 120 হ'ব তলত 100 আৰু এটা আমাৰ যেটো 1 আছে 1 তো একই নাই মানে পূৰণ কৰিলে একে থাকিব সো একো টেনচন নাই সো এতিয়া কি কৰা 0 ৰ লগত 0 কেনসেল আউট কৰিব পাৰা ওকে এতিয়া এটুক যদি ডিভাইড কৰা চোৱা এতে ওপৰত 12 আছে তলত 10 আছে একৰ পিছত এটা শূন্য আছে নহয় তাৰ মানে এটা আগৰ এইফালে পয়েন্ট দি দিলে আমাৰ এটো ডিভাইড কৰা হৈ যাব ওকে সো এটো ডিভাইড কৰিলে আমাৰ आंसरটো আহিব 1.2 ওকে এতিয়া এইটো হল আমাৰ চাৰিটা লেমনৰ সেলিং প্রাইস বিক্ৰী কৰাৰ মূল্য কিন্তু আমাৰ তো চাৰিটা না লাগে এটা লাগে সো আমি এতিয়া উলিয়াম therefore
selling price SP of 1 lemons, 1 lemon equal to আমার কি হবো 1.2 divided by 4 হব, কারণটা কি চারিটার আছে, চারিটা দিয়ে যদি আমার চারিটার কারণে যদি চারিটার কারণে আমার কি হয় 1.2 হয়, তাহলে এটার কারণে কি হবো, এটার কারণে হবো 1.2 by 4, এটু হয়ে যাব। ওকে, এটু মনে রাখিবা। তাহলে এটু ডিভাইড করে দিয়া, তাহলে আমার ডিভাইড করলে কিমান হবো, এটু ডিভাইড করাটো আরো জানা নেই, ডিভাইড টু আর করে দিছো 1.2, এটু ডিভাইড করব লাগে 4 এ দি। ওকে, সো 4 টু ডাঙর নে 1 টু ডাঙর, 1 টু আমার সৰু, ওকে 4 টু আমার ডাঙর, সো আমার ভাগ না যায়, তাহলে আমার কি কৰিব লাগিব, এটা আমার এটা পয়েন্ট দিব লাগিব। ওকে, পয়েন্টের আগত এটা 0 দি দিয়া, 0 দিলে ভাল দেখা যায়, বা নিদিলেও হয় বাৰু, দিলে বেছি ভাল হয়। সো 0 পয়েন্ট দিলা, পয়েন্টটো দিয়াৰ পিছত তোমালোকে কি কৰিব পাৰিবা, এই দুটা নম্বৰ এতিয়া ল'ব পাৰিবা। ওকে, এই দুটা কেতিয়া ভাগ কৰা কিমান বাৰ যাব, 4 দি এটোক ভাগ কৰিলে কিমান বাৰ যায়, 3 বাৰ, 4 3 গুণ 12, সো 4 3 গুণ 12 হৈ গ'ল। সো এটা আমার পয়েন্ট, তার মানে আমার কি হবো 0 থাকিব। সো এইটোৱে আমার অ্যান্সারটো হৈ গ'ল 0.3। ওকে, বা তোমালোকে ডাইরেক্ট এনেকুৱা কৰি ভাগ কৰিব পাৰা, 12ক 4 দি ভাগ কৰা, কিমান বাৰ যায় 3 টাইম যায়, তাৰপিছত তোমালোকে কৰাৰ পিছত লাষ্টত চাবা কিমান ঘৰৰ আগত দিব লাগে, কিমান কেইটা ডিভাইড কৰা হৈছে, সেই হিচাপত পয়েন্টটো দিব পাৰা। ওকে, এইটো বাৰু তোমালোকৰ অলৰেডি ক্লিয়াৰ আছে কাৰণে ইমানখিনি ডিসকাস নকৰিলোঁ। ওকে, জাষ্ট তোমালোকে ডিভাইডহে কৰিব লাগে, ডিভাইডৰ নিয়মখিনি জানিলে গোটেইখিনি ক্লিয়াৰ হ'ব। ওকে, যদি কিবা ডাউট থাকে কমেণ্টত জনাবা। ওকে, সো এছাইন্স মিডিয়াম সকলৰ কাৰণে এইটো আৰু তোমালোকে চাব পাৰা, এইখিনি চালে তোমালোকৰ হৈ যাব। ওকে, ক্লিয়াৰ। ইয়াৰ পিছত চোৱা কুৱেশ্যন নম্বৰ 20, এটা আমাক কি দিছে চোৱা, if an object sold at dash 500 there is a loss of 5%। ওকে, যদি আমার এটা বস্তু কিনি পেলাই তাৰপিছত যদি 500ত যদি বিক্ৰী কৰা হয়, তেনেহ'লে আমাৰ 5%ৰ লছ হৈ আছে। তেনেহ'লে আমাক কৈছে কি এট হোৱাট প্ৰাইচ শুড ইট বি সোল্ড টু গেইন এ প্ৰফিট অফ 5%। আমাক কৈছে তেনেহ'লে বস্তুটো কিমান টকাত বিক্ৰী কৰিলে আমি তাৰ পৰা 5% লছ নোহোৱাকৈ 5% লাভহে কৰিব পাৰোঁ। ওকে, সেইটো আমাক কৈছে। চ' বস্তু এটা 500 টকাত বিক্ৰী কৰিলে 5% লোকচান হয়, সেইটো কিমান দামত বেচিলে 5% লাভ হ'লহেঁতেন। চ' এইটো আমাক উলিয়াব দিছে। চ' সেইটো আমি উলিয়াম। চোৱা সলিউশ্যনটো দি দিয়া, এটা আমাক কি দিছে, কি কি দিয়া আছে সেইটো প্ৰথমতে লিখি লৈছোঁ। ওকে, দিয়া সেলিং প্রাইস আমাক দিয়া আছে গিভেন আমাক কিমান দিয়া আছে, সেলিং প্রাইস SP ইকুয়াল টু 500। ওকে, তাৰপিছত লছ পাৰ্চেণ্টেজ কিমান দিয়া আছে, লছ হৈছে আমাৰ কিমান, লছ পাৰ্চেণ্টেজ 5%। ওকে, আমাক কৈছে কিমান টকাত বিক্ৰী কৰিব লাগিব, তো ইয়াৰ আগতে বিক্ৰী কৰাৰ আগতে কিনা দামটোতো জানিব লাগিব, কি এইটোৰ একচুৱেলি কিনা দামটো কিমান, সেইটো আগতে প্ৰথমতে জানিব লাগিব। চ' আমি উলিয়াম therefore the CP cost price ইকুয়াল টু কি হ'ব, কষ্ট প্রাইস মানে ব্ৰেকেটত CP লিখিব পাৰা। ওকে, কষ্ট প্রাইসৰ কাৰণে ফৰ্মুলা যদি আমাৰ লছ হয়, সেইটোৰ কাৰণে ফৰ্মুলা কি আছিল সেইটো আমি চাম। চ' কষ্ট প্রাইস মানে কি, বস্তু এটা আমি কিনি আছোঁ, কিনি থকাৰ টাইমত কি কৰোঁ, যিমান পাৰোঁ আমি তলত কমত কিনাৰ চেষ্টা কৰোঁ। ওকে, কমত কিনাৰ চেষ্টা কৰিলে কি হ'ব, সেইটো তলফালে টানি আছোঁ। চ' আমাৰ কি হ'ব, সেইটো আমাৰ যিটো লাভ লোকচান যিটো আছে সেইটো আমাৰ ক'ত হ'ব, তলত হ'ব। চ' 100 মাইনাছ, যিহেতু আমাৰ ইয়াতে লছ হৈছে নহয়, লছ হ'লে আমি মাইনাছ কৰোঁ, আৰু প্ৰফিট হ'লে লাভ হ'লে সেইটো আমি প্লাছ কৰোঁ। ওকে, চ' 100 মাইনাছ লছ পাৰ্চেণ্টেজ। ওকে, আৰু ওপৰত আমাৰ 100 এটা আহি যাব, ইনটু এটা আমি কি ওলাই আছোঁ, কষ্ট প্রাইস ওলাই আছোঁ। চ' আমাৰ কি পূৰণ কৰিব লাগিব, SP সেলিং প্রাইসটো আমাৰ পূৰণ কৰিব লাগিব। ওকে, চ' এতিয়া ভেলুটো বহাই দিয়া, ওপৰত আমাৰ 100, তলত কিমান হ'ব 100 মাইনাছ লছ পাৰ্চেণ্টেজ 5%। ওকে, পাৰ্চেণ্টটো দিব নালাগে ইয়াতে, ইনটু SPটো আমাৰ কিমান 500 হৈ গ'ল। চ' এতিয়া চোৱা ওপৰত 100, তলত আমাৰ 100ৰ পৰা 5 গ'লে 95 ইনটু
500 হৈ গ'ল। এতিয়া চোৱা এইটো ডিভাইড কৰা যায় নেকি, এইটোক আমি 5 দি কাটিব পাৰোঁ। 5 ৰ 1 গুণ 5, তাৰপিছত কিমান থাকিব 45। অ'কে, 5 5 9 যা 45। এতিয়া 5 এদি দিলে 5 ৰ 1 গুণ 5 0 0 হৈ গ'ল। তেনেহ'লে আমাৰ ওপৰত কিমান থাকিল সেইটো চোৱা, ওপৰত 1 পিছত দুটা 0 আৰু দুটা 0, আৰু তলত এইটো বাৰু তলত লিখিছোঁ অলপ। অ'কে, এইটো অলপ তলত লিখিছোঁ। ওপৰত 1 পিছত 4টা 0 আহি যাব, কাৰণ এই দুটা আমাৰ পূৰণ হৈ আছে ওপৰত। অ'কে, চ' তলত আমাৰ কিমান আহিব 19 হৈ গ'ল। এতিয়া এইটো তোমালোকে বাৰু এনেকৈ ৰাখি দিয়া, তাৰপিছত আৰু বাকীখিনি কৰিম নহয়। এতিয়া আমাক কি উলিয়াব দিছে সেইটো এবাৰ অলপ চাই লৈছোঁ। আমাক কৈছে কি এইটো কিমান দামত বেচিলে লাভ হ'লহেঁতেন 5%। চ' আমাৰ কিনা দামটোতো ওলাই গ'ল, এইটো হ'ল আমাৰ কষ্ট প্ৰাইচ। চ' কষ্ট প্ৰাইচ যদি ওলাইছে তেনেহ'লে আমি এতিয়া উলিয়াব পাৰিম যদি আমাৰ 5% কিমান হয়। অ'কে, লাভ হয়। এগেইন প্ৰফিট পাৰ্চেণ্টেজ ইকুৱেল টু যদি 5 হয়, যদি প্ৰফিটটো আমাৰ 5% হয়, তেনেহ'লে আমাৰ কি উলিয়াব লাগিব, দেয়াৰফৰ চেলিং প্ৰাইচটো আমাৰ কিমান হ'ব সেইটো উলিয়াব লাগে। অ'কে, যদি আমাৰ 5% লাভ হয়, চ' সেইটো আমি উলিয়াম। চ' চেলিং কৰাৰ কাৰণে কি হ'ব, আমি বস্তুটো বেছি দামত বিক্ৰী কৰিব বিচাৰোঁ, তাৰমানে ওপৰত হ'ব। চ' 100 প্লাছ প্ৰফিট পাৰ্চেণ্টেজ। অ'কে, যিহেতু প্ৰফিট সেইকাৰণে আমাৰ প্লাছ কৰিব লাগে, আৰু তলত 100 ইনটু আমি ওলাই আছোঁ SP, তাৰমানে আমাৰ লিখিব লাগিব CP। অ'কে, চ' এতিয়া লিখা, ওপৰত 100 প্লাছ প্ৰফিট পাৰ্চেণ্টেজ হ'ল 5, তলত 100 ইনটু CPৰ ভেলুটো কিমান, CPটো আমি অলৰেডি ওলালোঁ নহয়, এইটো CP, তাৰমানে এইটো ভেলু। অ'কে, চ' এইটো আমি ইয়াতে লিখিম। লিখা এইটো কিমান হ'ব, 1 পিছত 4টা 0 ডিভাইডেড বাই 19 হৈ গ'ল। এতিয়া তাৰপিছত নেক্সট সলভ কৰা, এইটো ইকুৱেল দি দিয়া, তেনেহ'লে ওপৰত হ'ব 105 ডিভাইডেড বাই, ইয়াতে চোৱা এটা কাম কৰিব পাৰা, এই ইয়াতে দুটা 0 আছে না, ওপৰৰ দুটা 0ৰ লগত কেঞ্চেল আউট কৰিব পাৰা। অ'কে, ইজিলি কৰিব পাৰা। তেনেহ'লে ওপৰত এতিয়া চোৱা 105, আৰু এটা আমাৰ যদি পূৰণ কৰা, এইটোৰ লগত প্লাছ কৰিলে কিমান হয় 105 হ'ব, আৰু এইটোৰ লগত আকৌ এইটো পূৰণ কৰিলে কিমান হ'ব, আৰু দুটা 0 এড হৈ যাব। অ'কে, চ' এইখিনি আমি লিখিছোঁ। আৰু তলত কিমান হ'ব চোৱা, তলত এইটো একো নাই, মানে 1 আছে, 1ৰ লগত 19 মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে কিমান হ'ব 19 থাকিব। চ' এইটো হৈ গৈছে। চ' এইটো আৰু সলভ কৰিব লাগিব, এইটো ডিভাইড কৰিলে কিমান হয়, এনচাৰটো বাৰু লিখি দি আছোঁ ৰ'বা। এছামিছ মিডিয়ামসকলৰ কাৰণে লিখা হৈছে এইটো। চোৱা, এইটোৰ এনচাৰটো হ'ল 552.63, এইটো তোমালোকে দেখা পাইছা, এইটো হ'ব। অ'কে, 552.63, 552.63 ইমান টকা। অ'কে, চ' এটা লাইন বাৰু তোমালোকে লিখি দিবা, ইয়াতে লিখি দিছোঁ নহয়, এছামিছ মিডিয়ামসকলৰ কাৰণে, বস্তুটো কিমান টকাত, বস্তুটো ইমান টকাত বিক্ৰী কৰিলে 5% লাভ হ'লেহেঁতেন। চ' আমি কুৱেশ্যনটো হিচাপত লিখি দিব লাগিব। আমাক কুৱেশ্যনটোত কি কৈছে, এট হোৱাট প্ৰাইচ শুড ইট বি চল্ড টু গেইন এ প্ৰফিট অফ 5%। দেয়াৰফৰ আমি লিখিম to gain a 5% profit, it should be sell at price কিমান 552.63 ইমানত বিক্ৰী কৰিব লাগিব। অ'কে, চ' এইখিনি আনচাৰ বুজি পালা। এছামিছ মিডিয়ামসকলৰ কাৰণে দেখুৱাই দিছোঁ, এনেকুৱা কৰি লিখিলে হৈ যাব। অ'কে, তোমালোকে এবাৰ চাই লোৱা, তাৰপিছত নোটছ বনাই ল'বা। অ'কে, নোটছ বনোৱাটো কিন্তু জৰুৰী, নোটছ নবনালে তোমালোকে পিছত যাই পেলাই একো বুজি নাপাবা বা ভালদৰে পঢ়িব নোৱাৰিবা। চ' নোটছ বনোৱাটো জৰুৰী, তোমাৰ নিজৰ হেণ্ড ৰাইটিঙত নোটছ বনাবা। অ'কে, চোৱা এতিয়া কুৱেশ্যন নম্বৰ 21, এতিয়া আমাক কি দিছে চোৱা, টু এট্ৰাক্ট কাষ্টমাৰ এ বিজনেছমেন অফাৰ এ series of discount 10%, 10% and 5% respectively. What is the equivalent discount of these three discount?
ওকে আমাক কৈছে কি গ্ৰাহকক আকৰ্ষণ কৰিবলৈ গ্ৰাহকক এট্ৰাক্ট কৰিবৰ কাৰণে যাতে কাষ্টমাৰ বেছিকৈ আহে সেইকাৰণে দোকানীজনে এটা বুদ্ধি খটাইছে কি সি কৈ দিছে কি চাৰ্টৰ দামত ক্ৰমে 10% আৰু 5% ৰেহাই দিয়া হ'ব কি ইমান পাৰ্চেণ্ট 10% দিব আৰু 10% তাৰ পৰা আৰু 10% ৰেহাই দিয়া হ'ব ক্ৰমে মানে এটাৰ পিছত এটা ওকে 10% দিল তাৰপিছত আৰু 10% তাৰপিছত আৰু 5% দিব চ' তিনিওটাৰ সমতুল্য ৰেহাই কিমান হ'ব তেনেহ'লে ইমান পাৰ্চেণ্ট যে লেছ দি আছে কম দি আছে ইমান দি পেলাই তেনেহ'লে তিনিওটা মিলি পেলাই কিমান একচুৱেলি ডিছকাউণ্ট দিলে সেইটো আমাৰ উলিয়াব লাগে ওকে চ' সেইটো আমি চাম চোৱা solution okay let প্রথমতে ধৰি লোৱা let the cost price of an বা mark price লিখিব পাৰা mark price মানে তোমাৰ বস্তুটোৰ একচুৱেলি দামটো কিমান লিখা আছে সেইটো ওকে mark price of an object এটা বস্তুৰ মাৰ্ক প্ৰাইস কিমান দি আছে x বুলি আমি ধৰি ললো ওকে নাজানো আমি কিমান সো x বুলি আমি ধৰি ললো x নধৰা তোমালোকে এটা কাম কৰা 100 বুলি ধৰা এটো বেষ্ট হ'ব ওকে 100 টকা বুলি আমি ধৰি লৈছো ওকে ইয়াৰ পিছত আমাক কৈছে কি যদি আমি 10% ডিসকাউন্ট দিও ওকে ডিসকাউন্ট দিম 10% for 10% discount for 10% discount SP equal to selling price to amar kiman hobo kiman toka tenale bikri koribo actually so eta amar level hobo okay jodi 10% discount diye tenle amar kiman hobo 100 টাকা তো আসেই 100 টাকা তো হল আমার মেন টাকা তো তারপর কিমান পার্সেন্ট কি করব মানে রেহাই দেব হেতু হল আমার 10% তার মানে 10% মানে 10/100 অফ কি হর 100 এর ভিতর কারণ প্রাইস তো আমি কি কিমান দিছো 100 বলি দিছো 100 এর ভিতৰৰ পৰা আমাৰ 10% মাইনাস কৰিব লাগিব সো এটা আমি মাইনাস কৰিলো 10% ওকে মাইনাস কৰিলে এতিয়া কিমান হ'ব সোৱা 100 মাইনাস এটো তোমালোকে 100 এর লগত 100 ক্যান্সেল আউট কৰিব পাৰা তাহলে আমাৰ ইয়াতে 10 থাকিব 100 এর পৰা 10 গলে 90 ওকে আমাৰ সেলিং প্রাইস যেটো হল এটো আমাৰ 90 আমাৰ एक्चुअली লিখা আছে কিমান 100 বুলি ওকে কিন্তু হেতু বস্তুটো 10% ডিসকাউন্ট দিলে কিমান টাকাত বিক্রি কৰিব 90 রুপিসত ওকে কিন্তু হেতু বুলি কোৱা নাই না আৰু 10% দিব আৰু 5% দিব সো 90 হৈ গল তাৰ পিছত আৰু 10% again for 10% discount আৰু যদি আমাক 10% ডিসকাউন্ট দিয়ে ইয়াৰ পৰা তেনেহলে therefore SP আমাৰ কিমান হ'ব আমাৰ প্ৰথমতে হল 90 minus 10% minus কৰা 10/100 into কিমানৰ 10% 90 এর 10% এতিয়া কিন্তু আকৌ 100 টো নলবা এতিয়া এইটো নতুন যেটো সেলিং প্রাইস হল না এটো লব লাগিব ওকে সো এটোৰ 10% মাইনাস কৰিম আমি সো এতে 90 থাকিব মাইনাস এতে তোমালোকে মাইনাস কৰিব পাৰা ক্যান্সেল আউট 0 ক্যান্সেল কৰা ওকে আৰু এটো 0 লগত এটো 0 ক্যান্সেল কৰিব পাৰা সো এতিয়া আমাৰ কি হল এতে 1 থাকিল এতে 1 থাকিল সো তার মানে আমার বাকি কিমান আছে 9 মাইনাস আছে সো 9 আমি মাইনাস কৰিব লাগিব হৈ গল এটো মাইনাস কৰা তেনেহলে আমাৰ কিমান থাকিব এতে 81 90 এর পৰা 9 গলে কিমান থাকিব 81 থাকিব অকল এইখিনি না আৰু আমাক কৈছে না 10% 15% সরি 10% আৰু 5% দুটা তো আমি কৰিলো অলৰেডি পার্সেন্ট ইমানখিনি কমাইছো আৰু কিমান পার্সেন্ট বাকি আছে 5% ডিসকাউন্ট দিয়া বাকি আছে আৰু আমি লিখিম again for 5% discount SP equal to SP to কিমান হ'ব 81 এর পৰা এটোৰ 5% মানে 5/100 into 100 oh sorry 100 নহয় 81 এর পৰা হয় আমাৰ 5% যায় আছে সো এটো হৈ যাব ওকে 81 মাইনাস এতিয়া সো এটোৰ পৰা ক্যান্সেল আউট কৰিব পাৰা নেকি ক্যান্সেল আউট নগলে ডাইরেক্ট পূরণ কৰি দিব লাগিব ওকে সো ওপৰটোৰ লগত পূৰণ কৰি দিয়া এটোৰ লগত পূৰণ কৰা 81
81 into 5 5 8 5 যা 40 ওকে সো ইমান আমাৰ হৈ গ'ল 405/100 হৈ গ'ল ওকে এতিয়া এটুক যদি ডিভাইড কৰা তোমালোকে 81 মাইনাস এটুক ডিভাইড কৰিলে কিমান হ'ব এটা আমাৰ সো একৰ পিছত দুটা শূন্য আছে মানে পয়েন্ট আমাৰ দুই ঘৰ এইফালে আহিব ওকে সো আমাৰ কি হ'ব 4.05 ইমান হৈ গ'ল সো এতিয়া মাইনাস কৰিব লাগে 81 ৰ পৰা 81.00 আৰু কিমান মাইনাস কৰিব লাগে 4.05 মাইনাস কৰা এইটো মাইনাস কৰিলে হ'ব এতে আমাৰ 5 এতে হ'ব আমাৰ 9 এতে হ'ব আমাৰ 80 ৰ পৰা মানে 10 ৰ পৰা যদি কি যায় 6 এতে আমাৰ 7 হল আমাৰ 76.95 এটো মাইনাস কৰিলে ইমানখিনি হ'ব 76.95 সো আমি যদি ইমান পার্সেন্ট ডিসকাউন্ট দিলো প্রথমতে 10% দিছো তার পিছত আৰু 10% দিছো তার পিছত আৰু 5% দিছো দিয়াৰ পিছত লাস্টত যেটো বিক্রি কৰাৰ প্ৰাইসটো আহিল দামটো আহিল ইমানখিনি তেনেহলে আমাৰ কৈছে কি কোশ্চেনটোত কৈছে কি চোৱা হোৱাট ইজ দা ইকুইভ্যালেন্ট ডিসকাউন্ট মানে এই গোটেইখিনি মিলি কিমান টকা একচুয়ালি ডিসকাউন্ট দিলে এটো আমাক দিছে ওকে সো আমি ইকুইভ্যালেন্ট ডিসকাউন্ট উলিয়াম দেয়ারফর equivalent discount equal to আমার কিমান হ'ব আমার বস্তুটোৰ দাম কিমান আছিল 100 মাইনাস আমার কি হ'ব 76.95 কারণ এইটো তো আমার বেচা দাম ইমান টকা তো লবই কাস্টমাৰৰ পৰা কিমান টকা নলব সেইখিনিহে আমাৰ উলিয়াব লাগে সো 100 আমাৰ আছিল 100 ৰ পৰা ইমানখিনি যদি লয় তেনেহলে আমাৰ কিমানখিনি নলাল হেতু ওলাই যাব কিন্তু আমাৰ হেতু পার্সেন্টেজত উলিয়াব লাগিব ওকে সো 100 তো আমাৰ কি হয় যদি 100% ধৰা 100 তাৰ পৰা ইমান পার্সেন্ট যদি মাইনাস কৰি দিয়া তেনেহলে কিমান পার্সেন্ট আমাৰ ৰেহাই পালো হেতু আমাৰ ওলাই যাব সো এইটো সো পার্সেন্টেজত লিখাৰ কাৰণে তোমালোকে জাস্ট এতে কি কৰিবা ব্ৰেকেট দি প্লাই এটা পার্সেন্টেজৰ সিম্বলটো দি দিবা কি আমাৰ ইমান পার্সেন্ট ৰেহাই পালো ওকে সো এতিয়া আমাৰ কি কৰিব লাগিব 100 ৰ পৰা ইমানখিনি মাইনাস কৰা মাইনাস কৰিলে হৈ যাব কিমান হ'ব 100 ৰ পৰা মাইনাস কৰিব লাগে 76.95 ইমানখিনি মাইনাস কৰিব লাগে কৰা 5 এতে আমাৰ 0 হৈ যাব পয়েন্ট এতে আমাৰ 3 এতে আমাৰ আছে 9 ৰ পৰা 7 গলে 2 এইটো আমাৰ হল 23.05% ওকে সো এইখিনি আমাৰ কি হল ডিসকাউন্ট হল ইকুইভ্যালেন্ট ডিসকাউন্ট বুজি পাইছা সো সায়েন্স মিডিয়াম সকলৰ কাৰণে এইখিনি লিখি দিয়া হৈছে তোমালোকে চোৱা চালে গোটেইখিনি বস্তু সেম আছে এবিলাক একেবাৰে ইজিলি বুজি পাবা ওকে জাস্ট এছামিছত লিখি দিছো সো এটা আমাৰ কিমান লৈছে 23.05 ওকে এটা আমাৰ কিমান লৈছে 23.05 বুজি পাইছা কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা তোমালোকৰ পাৰো এইখিনি কোশ্চেন দিয়া আছিল আৰু কোশ্চেন দিয়া নাই সো ইয়াৰ পিছতো যদি তোমালোকৰ কিবা কোশ্চেন বিলাকৰ ডাউট আছে বুজাত কিবা অসুবিধা পাই আছা সো লেট মি নো ইন দা কমেন্ট সেকশন ওকে থ্যাংক ইউ